হেল্ল' ষ্টুডেণ্ট, আজিৰ এই ভিডিঅ'ত আমি কৰিম ক্লাছ 10 ছায়েন্সৰ চেপ্টাৰ 8ৰ ওৱান শ্বট, অৰ্থাৎ এটা ভিডিঅ'তে সম্পূৰ্ণ পাঠ। মই এই চেপ্টাৰত ইমান ধুনীয়াকৈ বুজাই দিম, ইমান ধুনীয়াকৈ নোটছবোৰ বনাই দিম তোমাক। যিখিনি বৰ্ডত লিখা আছে সেইখিনি তুমি লিখিবা কপিত, আৰু সেইখিনি পঢ়িবা, তোমাৰ 100% হৈ যাব। আৰু কিছু কুৱেশ্যন তুমি প্ৰেক্টিছ কৰিব লাগিব। অ'কে, চোৱা, চেপ্টাৰৰ নাম কি আছিলে আমাৰ, হয়নে? চেপ্টাৰটো কিহৰ হয়? বায়'লজিৰ, হয়নে? চ' চেপ্টাৰৰ নাম কি আছিল? চেপ্টাৰৰ নাম আছিলে আমাৰ জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে, অৰ্থাৎ মানুহ হওক, গৰু হওক, ছাগলী হওক, যিকোনো জীৱ জন্তু হওক, কেনেকৈ নিজৰ বংশ বিস্তাৰ কৰে, কেনেকৈ নিজৰ ল'ৰা ছোৱালী জন্ম দিয়ে, হয় কি নহয়? গতিকে চাবা, এই জীৱই বংশ বিস্তাৰ কিয় কৰিব লাগে? কিয় কৰিব লাগে? কাৰণ চোৱা, আজি যদি মানুহে বংশ বিস্তাৰ নকৰে, মানুহৰ যদি ল'ৰা ছোৱালী নহয়, তেনেহ'লে এটা সময়ত কি হ'ব? মানুহবোৰ নাইকিয়া হৈ যাব, হয়নে? অৰ্থাৎ জীৱবোৰ বৰ্তি থকাৰ কাৰণে, হয়নে? জীৱবোৰ বৰ্তি থকাৰ কাৰণে মানুহে বা জীৱই বংশ বিস্তাৰ কৰাটো অত্যন্ত দৰকাৰী হৈ যায়, হয়নে? চ' চাবা, কি দি আছে আমাৰ অ'কে, চাবা, আমি চেপ্টাৰ ফাৰ্ষ্ট আমি ষ্টাৰ্ট কৰিম কিহেৰে কোৱা? আৰম্ভ কৰিম আমি প্ৰজনন নামৰ ৱৰ্ডেৰে। অ'কে, প্ৰজনন কি বস্তু সেইটোৰে আৰম্ভ কৰিম, যে প্ৰজনন একচুৱেলি কি হয়? প্ৰজনন কি হয় কোৱাচোন? প্ৰজনন কি হয়? যে প্ৰজনন এনে এটা জৈৱিক প্ৰক্ৰিয়া যাৰ দ্বাৰা জীৱসমূহে নিজৰ দৰে নতুন জীৱৰ সৃষ্টি কৰে, আৰু ই প্ৰজাতিসমূহৰ বংশ বৃদ্ধি আৰু পৃথিৱীত ইহঁতৰ অস্তিত্ব বজাই ৰখাত সহায় কৰে। ঠিক আছেনে? ছেম কথা, একেই কথা, যে পৃথিৱীত যদি জীয়াই থাকিব লাগে, মানে নিজৰ বংশটোক ৰাখিব লাগে, হয়নে? জীৱটোৰ অস্তিত্ব ৰাখিব লাগে, তেনেহ'লে আমি প্ৰজনন কৰিব লাগিব, আমি বংশ বিস্তাৰ কৰিব লাগিব। ঠিক আছে? আৰু এই প্ৰজনন দুই ধৰণৰ আছে, এক অযৌন প্ৰজনন, আৰু 2 নম্বৰ হ'ল যৌন প্ৰজনন। ঠিক আছে? কেই প্ৰকাৰৰ আছে? অযৌন প্ৰজনন আৰু যৌন প্ৰজনন, 2 ধৰণৰ আছে। ঠিক আছে? আৰু এই অযৌন প্ৰজনন মানে কি? যে এই এছেক্সুৱেল ৰিপ্ৰডাকশ্যন মানে কি হয়? যে এই প্ৰক্ৰিয়াত কেৱল এটা পিতৃ বা মাতৃ জড়িত হৈ থাকে, কেৱল এটাই থাকিব, হয়তো পিতৃ থাকিব পাৰে বা মাতৃ থাকিব পাৰে, দুয়োটাই নাই, হয়নে? এই প্ৰক্ৰিয়াত কেৱল এটা পিতৃ মাতৃ জীৱই অংশগ্ৰহণ কৰে আৰু জিনীয়ভাৱে একে নতুন জীৱৰ সৃষ্টি কৰে। চিম্পুল, মানে সৰু সৰু মানে কি, তোমাৰ যিবিলাক চিম্পুল প্ৰাণী থাকে, এককোষী হয়, যিবিলাক প্ৰাণী এককোষী হয়, সেই প্ৰাণীবোৰে তোমাৰ এই প্ৰক্ৰিয়াৰ দ্বাৰা, অযৌন প্ৰজননৰ দ্বাৰা বংশ বিস্তাৰ কৰে, বা কিছুমান উদ্ভিদ হ'ব পাৰে যিবিলাকে অযৌন প্ৰজননৰ দ্বাৰা বংশ বিস্তাৰ কৰে। ঠিক আছে? চাবা, এতিয়া এটা কুৱেশ্যন মানে এটা প্ৰশ্ন আমাৰ মনলৈ আহে, যে জীৱসমূহে নিজৰ হুবহু সৃষ্টি কৰিব পাৰেনে? যে মই মোৰ নিচিনা জীৱ সৃষ্টি কৰিব পাৰিমনে? ঠিক আছে, কৰিব পৰা যায়, আৰু এই প্ৰক্ৰিয়াটোক কোৱা হয় DNA কপি কৰা বা প্ৰতিলিপিকৰণ। ঠিক আছে, DNA কপি কৰা বা প্ৰতিলিপিকৰণ, মানে পিতৃ মাতৃৰ DNA কপি কৰি সন্তানৰ জন্ম দিয়া হয়। ঠিক আছে, পিতৃ মাতৃৰ DNA কপি হৈ কি হয়? সন্তান জন্ম হয়। এই কথাটোকে চিম্পল ভাষাত কৈছে। জীৱসমূহে দেখিবলৈ একে হ'বলৈ হ'লে সিহঁতৰ গঠনৰ প্ৰতিলিপি একেধৰণৰ হ'ব লাগিব। প্ৰতিলিপি মানে কি? কপি। অ'কে, প্ৰতিলিপি মানে কি ভাই? কপি। যে কপি একে হ'ব লাগিব। DNA মানে কি? যে DNA তোমাৰ কি কৰে? বংশগত চৰিত্ৰসমূহ পিতৃ মাতৃৰ পৰা সতি সন্ততিলৈ কঢ়িয়াই লৈ যায়, বা DNA থকা জিনে কঢ়িয়াই লৈ যায়, একেই কথা হ'ল। ঠিক আছে নে? DNA ভূমিকা কি? কোষকেন্দ্ৰৰ ভিতৰত থকা ক্ৰমজমৰ DNA অণুৱে পিতৃ মাতৃৰ গুণবোৰ উত্তৰ পুৰুষলৈ বহন কৰে, আৰু এই DNA অণুবোৰ প্ৰটিন গঠনৰ উৎস। অৰ্থাৎ DNA দ্বাৰাই মানুহে কি কৰিব লাগে? সহজ ভাষাত তুমি ক'ব পাৰা যে একচুৱেলি DNA হয় যিটো তোমাৰ কি হয়? পিতৃ মাতৃৰ
পৰা যিবিলাক গুণ থাকে সেইবিলাক তোমাৰ কি কৰে সতি সন্ততি বা ল'ৰা ছোৱালী কঢ়িয়াই নিয়ে যাতে জীৱই নিজৰ দৰে কি কয় হুবহু সৃষ্টি কৰিব পাৰে হুবহু জীৱ সৃষ্টি কৰিব পাৰে এনেকুৱা কথা ঠিক আছে আৰু আৰু দেহৰ কোষে ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত DNA অণুৰ নকল সৃষ্টি কৰে কিছুমান কেমিকেল ৰিয়েকশ্যন হয় কেমিকেল ৰিয়েকশ্যনৰ ফলত এই DNA বোৰ কি হয় কপি হয় হুবহু DNA সৃষ্টি কৰি দিয়ে এনেকুৱা কথা ঠিক আছে না চোৱা ফাদাৰৰ যেটো চেহাৰা আছে ওকে আৰু যেটো ইয়াৰ বাচ্চা ল'ৰাটোৰ যেটো চেহাৰা আছে ঠিক আছে হেতু প্ৰায় কি হৈছে সেমে হৈছে হয়নে সেমে দেখা গৈ আছে কাৰণ কিয় DNA ৰ প্ৰতিলিপিকৰণ হৈছে DNA কপি হৈছে যে পিতৃ মাতৃৰ DNA কপি হয় এই ল'ৰাটো জন্ম হৈছে সেই কাৰণে একে দেখা গৈছে ঠিক আছে ওকে সব ভিন্নতাৰ সৃষ্টি ভেৰিয়েশন কিছুমান ক্ষেত্ৰত চাবা জীৱ সৃষ্টি হৈছে ওকে বাট কিছুমান ভিন্নতাৰ সৃষ্টি হৈছে মানে দেখাত অলপমান বেলেগ হৈছে বা গুণবোৰ অলপমান বেলেগ হৈছে ইয়াকে কি বুলি কোৱা হয় ভিন্নতা বুলি কোৱা হয় না DNA ৰ প্ৰতিলিপি কিছুমান ভিন্নতাৰ ফলত নতুন কোষটো মৰি যাব পাৰে আনহাতে আন কিছুমান ভিন্নতাই ডাঙৰ পৰিৱৰ্তন নানিলেও সূক্ষ্ম পাৰ্থক্য সৃষ্টি কৰে প্ৰজননত এনে ধৰণৰ ভিন্নতাৰ প্ৰৱণতা ক্ৰমবিকাশৰ ঘেঁটিস্বৰূপ অৰ্থাৎ কি কৈছে জানে ভিন্নতাই একচুয়ালি এনেকুৱা নহয় যে অলপমান ব্যতিক্ৰম হৈছে কাৰণে তোমাৰ যেটো পিতৃ আছে সেই পিতৃ ধৰা তোমাৰ এনেকুৱা আছে যে চকু দুটা বাট ল'ৰাটোৰ চকু তিনটা হৈ গ'ল এনেকুৱা ভিন্নতা আনিব নোৱাৰে অলপমান কিবা কিবি হ'ব পাৰে কালাৰ চেঞ্জ হ'ব পাৰে হয়নে বা আঙুলিৰ গঠন অলপমান বেলেগ হ'ব পাৰে কাণৰ গঠনটো অলপমান বেলেগ হ'ব পাৰে এনেকুৱা হ'ব পাৰে আৰু একচুয়ালি এইটো কি হয় এইটোৱে তোমাৰ ক্ৰমবিকাশৰ এক সহায় দিয়ে ক্ৰমবিকাশক কৰে এক সহায় কৰে এনেকুৱা ভিন্নতাই সেইকাৰণে একচুয়ালি তোমাৰ ভিন্নতাটো প্ৰয়োজন হয় এনেকুৱা নহয় যে ভিন্নতাটোৰ প্ৰয়োজন নহয় ভিন্নতাটো কিছুমান প্ৰয়োজন হয় ঠিক আছে এই চোৱা মানুহৰ ক্ষেত্ৰত কিছুমান ভিন্নতা চোৱা কিছুমানৰ চোৱা হোৱাইট কালাৰৰ আছে নহয় হোৱাইট কালাৰৰ স্কিন কিছু অলপমান ব্ৰাউন কালাৰৰ স্কিন ঠিক আছে এনেকুৱা চুলি বেলেগ হয় আমাৰ চুলি বেলেগ হয় হয়নে চোৱা চকুটো চোৱা হোৱাইট কালাৰৰ আছে চকুটো চোৱা গ্ৰীণ কালাৰৰ আছে ঠিক আছে নে এনেকুৱা চোৱা কাণটো চোৱা কাণ কিছুমান কাণটো অলপমান এনেকুৱা হয়নে শহাপহুৰ নিচিনা থাকে কিছুমানৰ কাণটো তোমাৰ একেবাৰে এইটো এনেকুৱা জপোৱা লগোৱা থাকে এইবিলাক কি হয় ভেৰিয়েশন হয় এইবিলাক কি হয় ভিন্নতা হয় আৰু এইবিলাক একচুয়ালি নিড আছে এইবিলাকৰ একচুয়ালি প্ৰয়োজন আছে ওকে নেক্সট আমি চাবা ভিন্নতাৰ গুৰুত্ব একচুয়ালি দা ইম্পৰ্টেন্ট এই ভিন্নতাটো যেটো আছে তোমাৰ সেই ভিন্নতাটো কিয় প্ৰয়োজন হয় দা ইম্পৰ্টেন্স অফ ভেৰিয়েশন কিয় জৰুৰী হয় পৰিৱৰ্তন কিছু জীৱৰ মাজত কিছু পৰিৱৰ্তন কিয় জড়িত হয় সিম্পল কথা ক'বলৈ হলে যে ক্ৰমবিকাশৰ কাৰণে এইটো একচুয়ালি জৰুৰী হয় ঠিক আছে চাবা অলপমান পঢ়ি দিও জীয়াই থকাত ভিন্নতাৰ ভূমিকা ভিন্নতাৰ কাৰণে মানুহে জীয়াই থাকিবলৈ কি সহায় সহযোগিতা পায় কি চোৱাচোন আবাদীৰ কিছু জীৱৰ মাজত ভিন্নতা থাকিলে জীয়াই থাকিবলৈ অলপ সুবিধা হ'ব পাৰে ওকে কেতিয়াবা আবাদীৰ কিছুমান জীৱৰ মাজত ভিন্নতা দেখা যায় যিয়ে সিহঁতক নতুন পৰিৱেশত জীয়াই থাকিবলৈ সুবিধা দিয়ে উদাহৰণ নাতিশীতোষ্ণ জলভাগত বাস কৰা বেক্টেৰিয়াৰ আবাদী গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে ধ্বংস হ'ব পাৰে কিন্তু কিছুমান বেক্টেৰিয়াৰ প্ৰতিৰোধ ক্ষমতা থকা বাবে জীয়াই থাকি বংশবৃদ্ধি কৰিব পাৰে ঠিক আছে কোনো প্ৰজাতিৰ জীৱই সময়ৰ হুতত জীয়াই থাকিবলৈ ভিন্নতাৰ আৱশ্যক এনেকুৱা যদি ভিন্নতা নাথাকে তেনেহলে এটা সময়ত এনেকুৱা হ'ব পাৰে যে জীৱ লাহে লাহে ধ্বংস হৈ যাব সেই প্ৰজাতিটো সেই আবাদীটো ধ্বংস হ'ব কাৰণ ই পৰিৱেশৰ লগত খাপ খুৱাব নোৱাৰিব আৰু এই পৰিৱেশৰ লগত খাপ খাই থাকিবৰ কাৰণে এই জীৱবোৰৰ ভিন্নতাৰ কিছু প্ৰয়োজন আছে যাতে পৰিৱেশ যদি চেঞ্জ হৈ যায় তথাপি তেওঁ পৰিৱেশৰ লগত খাপ খাই বংশ বিস্তাৰ কৰিব পাৰে
নিজে জীয়াই থাকিব পাৰে আৰু নিজৰ যিটো বংশ আছে, যিটো প্ৰজাতি আছে, সেই প্ৰজাতিটো যাতে ৰক্ষা কৰিব পাৰে, এনেকুৱা কথা। ঠিক আছে। চ' এটা কুৱেশ্যন মই দিছোঁ যে প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যকতা কি? যিখিনি কথা মই কৈ দিলোঁ অলৰেডি, সেইখিনি কথা ইয়াতে আছে। ঠিক আছে, এইটো তুমি পঢ়ি ল'বা, কাৰণ অলৰেডি কোৱা হ'ল ন, কোৱা হ'ল আৰু ইমান ডিটেইলছত ক'লে এইটো ওৱান শ্বট ভিডিঅ'টো কমচে কম 10 ঘণ্টামান হৈ যাব, হয়নে? আমি যিটো ক্লাছত কৰোঁ ধুনীয়াকৈ তোমাৰ প্ৰতিটো টপিক ভালদৰে পঢ়োৱা হয়, তাৰপিছত তোমাৰ নোটছবিলাক দিয়া হয়, কুৱেশ্যন এনচাৰবিলাক দিয়া হয়, MCQবিলাক দিয়া হয়, কুৱেশ্যন এনচাৰবিলাক বুজায়ো দিয়া হয়, কেনেকুৱা সম্ভাৱনা আছে অহাৰ, হয়নে? সেইটো আমি ক্লাছত কৰোঁ, বাট এইটো ওৱান শ্বট, যিহেতু এটা ভিডিঅ'তে আমি সম্পূৰ্ণ পাৰ্টটো কভাৰ কৰিব লাগিব, গতিকে ইমান ডিটেইলছত ক'ব নোৱাৰি, তথাপিও মই হায়েষ্ট ভালকৈ কৈ দি আছোঁ। ঠিক আছে, মই হায়েষ্ট ভালকৈ কৈ দি আছোঁ, বাকী যিবিলাক টিচাৰ আছে মই চাইছোঁ। ঠিক আছে, বাকী ইমান ভালদৰে কোৱা নাই, গতিকে চাবা। 2 নম্বৰ এটা কুৱেশ্যন দিছোঁ, ইয়াত এটা কুৱেশ্যন দিছোঁ, যিটো মই টপিক পঢ়িলোঁ। ঠিক আছে, যিটো মই কিতাপৰ পৰা টপিকটো পঢ়িলোঁ, সেই টপিকৰ পৰা কি কুৱেশ্যন আহিব পাৰে, সেই কুৱেশ্যনবিলাক মই কৈ দিছোঁ যে ভিন্নতা প্ৰজাতিৰ বাবে প্ৰয়োজনীয়, কিন্তু একক জীৱৰ বাবে ই গুৰুত্বপূৰ্ণ নহয়। কেৱল এটা জীৱৰ কাৰণে ই গুৰুত্বপূৰ্ণ নহয়। ঠিক আছে, এটা প্ৰজাতিৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব পাৰে, বাট কেৱল এটা প্ৰজাতিত এটা ছিংগল মানুহৰ কাৰণে বা এটা ছিংগল জীৱৰ কাৰণে এইটো প্ৰয়োজন নহয়। কিয় নহয়? কুৱেশ্যনটো এনচাৰটোও দি দিছোঁ। ঠিক আছে, এইটো লিখিবা। ঠিক আছে, চাইছা, কুৱেশ্যনো দি আছোঁ, এনচাৰো দি আছোঁ ফ্ৰীত। ইয়াৰ উপৰি মই কিতাপৰ প্ৰতিটো লাইন বাই লাইনো তোমালোকক যিবিলাক ইম্পৰ্টেণ্ট লাইন আছে সেইবিলাক মই পঢ়াই আছোঁ, যাতে এটা কুৱেশ্যনো যাতে তোমালোকৰ মিছ নহয় ইয়াৰে পৰা। অ'কে, ঠিক আছে, চাবা। নেক্সট চাবা, এককোষী জীৱই প্ৰজনন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা বিভিন্ন পদ্ধতিসমূহ। চোৱা, কিছুমান জীৱ আছে এককোষী, কিছুমান জীৱ আছে বহুকোষী। আমি মানুহ বহুকোষী, হয়নে? আমাৰ এটা সৰু সৰু কোষ মিলি কিছুমান কলা গঠন হ'ল, কিছুমান কলা মিলি, চাবা, আমাৰ জীৱৰ কিছুমান কোষ মিলি, কিছুমান কোষ মিলি আমাৰ কি গঠন হৈছে? কলা গঠন হৈছে, হয়নে? কলা মিলি কিছুমান তন্ত্ৰ গঠন হৈছে, আৰু এই তন্ত্ৰ মিলি ভাই কিছুমান অংগ গঠন হৈছে, আৰু এই অংগবোৰ মিলি আমাৰ এটা জীৱ দেহৰ সৃষ্টি হৈছে। অ'কে, যাৰ কাৰণে আমি মানুহবোৰ বহুকোষী জীৱ হওঁ, আৰু আমাৰ দেহটো ইমান সৰল দেহ নহয়। আমাৰ দেহবোৰ হৈছে এক জটিল দেহ। আমাৰ দেহবোৰ কি? এক জটিল দেহ। সেইকাৰণে আমি ইমান সহজতে প্ৰজনন কৰিব নোৱাৰোঁ, যেনেকুৱা প্ৰজনন এককোষী জীৱবোৰে পাৰে। কিছুমান এককোষী জীৱৰ নাম তোমালোকে অলৰেডি হয়তো ক্লাছত পঢ়িছা, যেনেকুৱা মই লিখি দি আছোঁ, এমিবা নামৰ ৱৰ্ডটো, এমিবা নামৰ জীৱটো তুমি বাৰে বাৰে হয়তো পাইছা তুমি তোমাৰ ক্লাছত। এমিবা, তাৰপিছত তোমাৰ এটা জীৱ আছে প্লেনেৰিয়া, হয়নে? এটা জীৱ আছে, কি জীৱ আছে? প্লেনেৰিয়া। এমিবা আছে, প্লেনেৰিয়া আছে। এইবিলাক জীৱ হ'ল এককোষী জীৱ। এই জীৱবোৰে একচুৱেলি অযৌন প্ৰজননৰ দ্বাৰা বংশ বিস্তাৰ কৰে, আৰু এই অযৌন প্ৰজনন বহুত ধৰণৰ আছে। ঠিক আছে, দ্বিখণ্ডন, তাৰপিছত পুনৰুজ্জীৱন, মুকুলোদগম, এনেকুৱা কিছুমান পদ্ধতি আছে, যিবিলাক পদ্ধতি অযৌন প্ৰজননৰ অন্তৰ্গত হয়, আৰু এই পদ্ধতিৰ দ্বাৰা বিভিন্ন এককোষী জীৱবোৰে প্ৰজনন কৰে। আৰু কোনটো জীৱই কি পদ্ধতিৰ দ্বাৰা প্ৰজনন কৰে আহা বুজি লওঁ। চোৱা, এটা পদ্ধতি হৈছে দ্বিখণ্ডন। খণ্ডন মানে খণ্ড হোৱা, ভাঙি যোৱা। দ্বিখণ্ডন বা দ্বিবিভাজন, ফিজন। অ'কে, দ্বিখণ্ডন বা দ্বিবিভাজন। চ' এককোষী জীৱই কোষৰ দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰে নতুন প্ৰজন্মৰ সৃষ্টি কৰে। ঠিক আছে, এককোষী জীৱ কি হ'ব পাৰে? চোৱা, এমিবা হ'ব পাৰে, প্লেনেৰিয়া হ'ব পাৰে, হাইড্ৰা হ'ব পাৰে। অ'কে, বহুকেইটা জীৱ হ'ব পাৰে। চোৱা, গতিকে দ্বিবিভাজন মানে দুটা বিভাজন হয়। যিটো মাতৃ কোষ থাকে, যিটো মাতৃজীৱ থাকে, যিটো মাতৃদেহ থাকে, সেই মাতৃদেহটো কি হয়? দুটা কোষলৈ ভাঙি যায়। ই এটা
নতুন জীৱৰ সৃষ্টি কৰে, এটা এটা কৰি নতুন জীৱৰ সৃষ্টি কৰে। চাবা, বহুতো বেক্টেৰিয়া আৰু আদ্য প্ৰাণীৰ দৰে, আদ্য প্ৰাণী মানে কি? আদ্য প্ৰাণী মানে বহুতো পুৰণি প্ৰাণী, ঠিক আছে, বহুতো পুৰণি প্ৰাণী, নতুন দেহ, নতুন জীৱ নহয়, বহুত আগৰ জীৱ। এক কোষী জীৱৰ ক্ষেত্ৰত কোষটো সৰলভাৱে সমানে দুটা ভাগত বিভক্ত হৈ এই প্ৰক্ৰিয়া সম্পন্ন কৰে। এই প্ৰক্ৰিয়া কি কৰে? সম্পন্ন কৰে। ওকে, ঠিক আছে। চাবা, এই যিটো দ্বি বিভাজন আমি পালো, এমিবাৰ দৰে এককোষী আদ্য প্ৰাণীয়ে এনে দ্বিখণ্ডন বা দ্বিবিভাজন হৈ কোষটো যিকোনো এটা সমতলীয় ৰেখাত বিভক্ত হৈ নতুন প্ৰজন্মৰ সৃষ্টি কৰে। চ' এনেকুৱা এমিবা, কি হ'ল? এমিবা। ওকে, ই হ'ল কি? এমিবা। চাবা, আৰু এই চিত্ৰটো আমাৰ দি আছে কিতাপত, এই চিত্ৰটো আমাৰ দি আছে বুকত। আৰু এনেকুৱা হয়, তোমাৰ জীৱটো দেখাত কি ধুনীয়া এটা চিত্ৰ দিছো, হয়নে? চোৱাচোন কিমান মজাৰ চিত্ৰ এটা দিছো। এনেকুৱা হয় এমিবা। এই এমিবাৰ দেহটো, এইটো হ'ল কোষ কেন্দ্ৰ। ওকে, কোষ কেন্দ্ৰ। লাহে 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 চোৱা, এইটো খণ্ড হৈ গৈছে, আৰু ই এটা খণ্ড, ই এটা খণ্ড, দুটা খণ্ডলৈ বিভাজিত হৈছে। আৰু ই এটা এমিবা, ই এটা এমিবালৈ ৰূপান্তৰিত হৈছে। এই মাতৃ এমিবাটো লাহে লাহে দুটা সমানভাৱে খণ্ড হৈ নতুন এমিবাৰ সৃষ্টি কৰিছে। আৰু এই প্ৰক্ৰিয়াটোক কোৱা হয় দ্বিবিভাজন। যদি তোমাৰ কুৱেশ্যন আহে যে দ্বিবিভাজন কাৰ ক্ষেত্ৰত হয়, তুমি ক'বা অমিবাৰ ক্ষেত্ৰত হয়। ওকে, তুমি কি ক'বা? এমিবাৰ ক্ষেত্ৰত হয়। চ' কিছুমান এককোষী জীৱ যেনে মেলেৰিয়া সৃষ্টিকাৰী আদ্য প্ৰাণী প্লাজমডিয়াম, ঠিক আছে, মেলেৰিয়া সৃষ্টিকাৰী জীৱ, সেইটোৰ নাম কি হয়? মেলেৰিয়া সৃষ্টিকাৰী আদ্য প্ৰাণী, সেইটোৰ নাম কি হয়? প্লাজমডিয়াম। মনত ৰাখিব লাগিব, প্লাজমডিয়াম, ৱৰ্ডটো মনত ৰাখিব লাগিব, প্লাজমডিয়াম। ওকে, প্লাজমডিয়াম। এই প্লাজমডিয়াম, ওকে, এই প্লাজমডিয়ামৰ ক্ষেত্ৰত একে লেঠাৰিয়ে বহুবাৰ দ্বিখণ্ডন হোৱাৰ ফলত অসংখ্য নতুন কোষৰ সৃষ্টি হয়। অসংখ্য নতুন কোষৰ সৃষ্টি হয়, ঠিক আছে, অসংখ্য নতুন কোষৰ সৃষ্টি হয়। অৰ্থাৎ এই যিটো প্লাজমডিয়াম আছে, ওকে, এই যিটো কি আছে? আমাৰ প্লাজমডিয়াম আছে। এই যিটো আমাৰ প্লাজমডিয়াম আছে, এই প্লাজমডিয়ামৰ কি হয়? বহুবাৰ খণ্ড খণ্ড হৈ বিভাজন হৈ, ঠিক আছে, এইবোৰ বিভাজন হৈ এটা এটা নতুন কোষৰ সৃষ্টি হয়। আৰু এই নতুন কোষৰ পৰা এটা এটা নতুন প্লাজমডিয়ামৰ সৃষ্টি হয়। এনেকুৱা ই এটা প্লাজমডিয়াম, এইবিলাক কি হয়? এটা এটা প্লাজমডিয়ামৰ সৃষ্টি হৈ গৈছে। ওকে, এই চিত্ৰটো আমাৰ কিতাপৰ চিত্ৰ, হয়নে? চাবা, তাৰে পিছত আছে নহয় চাকলি, বিভংগন। ওকে, তাৰপিছত কি আছে আমাৰ? বিভংগন মতলব ভাঙি যায়। মতলব কি হয়? কাৰণ মানে কি হয়? ইয়াতে ভাঙি যায়। কেনেকুৱা ভাঙি যায়? যে তোমাৰ সৰল দেহশৈলীৰে গঠিত বহুকোষী জীৱ যেনে হৰ্পিল হেলাই স্পাইৰগাইৰা পূৰ্ণাংগ হোৱাৰ পিছত মানে কি? আডাল্ট হোৱাৰ পিছত দেহটো কিছুমান সৰু সৰু খণ্ড বা টুকুৰাত ভাগ হৈ বংশ বিস্তাৰ কৰে, আৰু এই পদ্ধতিকে বিভংগন বুলি কোৱা হয়। আৰু এই সৰু সৰু খণ্ডিত টুকুৰাবোৰৰ পৰাই নতুন প্ৰজন্মৰ সৃষ্টি হয়। ই এটা হৰ্পিল হেলাই, ঠিক আছে, ই এটা কি? হেলাই হয়। ই এটা হেলাই হয়। আৰু এই হেলাইটো
সব বেলেগ বেলেগ খণ্ড হৈ গৈছে, ইয়াতে এটা খণ্ড, ইয়াতে এটা খণ্ড হৈ গৈছে। ওকে, ইয়াতে এটা খণ্ড হৈ গৈছে। আৰু এই খণ্ডবোৰ ই হ'ল 1 নম্বৰ হেলাই, ই হ'ল 2 নম্বৰ হেলাই, দুটা বেলেগ হেলাইৰ সৃষ্টি হৈ গৈছে। আৰু এইটো হৈছে পেৰেণ্টছ। ওকে, এইটো কি পেৰেণ্টছ, পিতৃ বা মাতৃ। ওকে, এইটো পেৰেণ্টছ আৰু এটা কি টু ডটাৰ চেল, মানে এইটো কি তোমাৰ সন্তান। ওকে, এইটো কি আমাৰ সন্তান। ওকে, এইটো কি হয় সন্তান, এনেকুৱা কথা। বুজি পালো আমি কথা, ঠিক আছে। চাবা, তাৰপিছত আহিব নতুন এটা প্ৰচেছ, পুনৰ জীৱন। এইবিলাক কি চলি আছে কোৱাচোন? এইবিলাক কিন্তু অযৌন প্ৰজনন চলি আছে। এইবিলাক কিন্তু আমাৰ অযৌন প্ৰজনন চলি আছে। ওকে, পুনৰ জীৱন, পুনৰ জীৱন। যদি কোনো জীৱৰ পুনৰ জীৱনৰ পৰা পুনৰ জীৱনৰ পৰাই আমি মতলব বুজি পাই আছো যে একচুৱেলি মৰি যাব, মৰি যোৱাৰ পিছতো এগেইন জীৱন পাব, এগেইন জীয়াই উঠিব, সেইটোৱে আমি বুজি পাই আছো। তেনেহ'লে মই কি কৈছো জানা, ইয়াতে মই ডেফিনেশ্যন পঢ়াৰ আগত চোৱা, এনেকুৱা এটা জীৱ আছিলে যাৰ নাম আছিলে প্লেনেৰিয়া। এনেকুৱা এটা জীৱ আছিলে যাৰ নাম কি আছিলে প্লেনেৰিয়া। ওকে, এই প্লেনেৰিয়া তোমাৰ কি হৈছে, এই প্লেনেৰিয়া কিবা কাৰণত কাটি গৈছে, কিবা কাৰণত কি হৈছে কাটি গৈছে। চোৱা, ইয়াতে যদি খণ্ড কৰি দিওঁ নহয়, এনেকুৱা খণ্ড হৈ যাব। ইয়াৰে পৰা লাহে 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 এটা জীৱ, ইয়াৰে পৰা এটা জীৱ, ইয়াৰে পৰা এটা জীৱৰ সৃষ্টি হ'ব। মতলব কাটি পেলোৱা হৈছে, ভাঙি পেলোৱা হৈছে, টুকুৰা টুকুৰা কৰা হৈছে, তথাপিও ইয়াৰ পৰা এটা এটা কৰি নতুন প্লেনেৰিয়াৰ সৃষ্টি হৈছে, নতুন জীৱন পাইছে, পুনৰ জীৱন পাইছে, যাৰ কাৰণে ইয়াৰ নাম হৈ গ'ল পুনৰ জীৱন। ওকে, যদি কোনো জীৱৰ কিবা কাৰণত দেহটো কাটি বা ভাগি, কিবা কাৰণত কাটি বা ভাগি বহু টুকুৰা টুকুৰ হয়, বহু টুকুৰা টুকুৰ হয়, তেন্তে সেই প্ৰত্যেক টুকুৰাৰ পৰাই পৃথককৈ পুনৰ নতুনকৈ সম্পূৰ্ণ জীৱ একোটাৰ সৃষ্টি হ'ব পাৰে, আৰু এই পদ্ধতিকে পুনৰ জীৱন বুলি কোৱা হয়। উদাহৰণ, সৰল প্ৰাণী যেনে হাইড্ৰা, প্লেনেৰিয়া আদিত এই প্ৰক্ৰিয়া দেখা যায়। যদি কোৱা হয় যে পুনৰ জীৱন কোন জীৱৰ ক্ষেত্ৰত হয়, তেনেহ'লে তুমি ক'ব লাগিব যে হাইড্ৰাৰ ক্ষেত্ৰতো হয়, প্লেনেৰিয়াৰ ক্ষেত্ৰতো হয়। হাইড্ৰা এটা জীৱ হয়, ইয়াৰ পিছত আমি পাই আছো। ওকে, এনেকুৱা। আৰু এই চিত্ৰটো আমি অলপ 3D মডেলত চাওঁ। চোৱা, এইটো হ'ল তোমাৰ প্লেনেৰিয়া, এইটো হ'ল তোমাৰ প্লেনেৰিয়া। এনেকুৱা ইয়াতে মাথাটো পৰি আছে, মাথা পৰি আছে, তাৰ নেজডাল পৰি আছে। এই মাথাৰ পৰা এটা নতুন সৃষ্টি হ'ব জীৱ, ইয়াৰে পৰা নতুন জীৱ সৃষ্টি হ'ব। ওকে, এইবিলাক সৃষ্টি হ'ব, আৰু ইয়াকে আমি নাম দিছো কি পুনৰ জীৱন। ইয়াতে আমি আহিলো এতিয়া হাইড্ৰাৰ ফালে। ওকে, আমি অতি সোনকালে চেপ্টাৰটো ক্লিয়াৰ কৰিব লাগে, হয়নে? কাৰণ আমাৰ পৰীক্ষা আহি আছে। ওকে, ভিডিঅ' তুমি পাই থাকিবা ৰেগুলাৰ মেট্ৰিক পৰীক্ষা হোৱাৰ আগলৈকে। চেনেলটো কৰি ৰাখিবা ছাবস্ক্ৰাইব, পাই যাবা নতুন নতুন ভিডিঅ'। ইয়াৰ পিছত মই ইমান ধুনীয়া এটা প্লেন বনাই আছো, ইমান ধুনীয়াকৈ তোমালোকক কিছুমান বস্তু শিকাই দিম, যিবিলাকৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত হুবহুভাৱে আহি যাব। ঠিক আছে, জাষ্ট তুমি মোক কৰিব লাগিব ট্ৰাষ্ট, হয়নে? মুকুলোদগম বাৰ্ডিং, মুকুলোদগম কি বাৰ্ডিং। ওকে, মুকুলোদগম বাৰ্ডিং। এতিয়া চোৱা, হাইড্ৰাৰ দৰে জীৱই প্ৰজননৰ বাবে সিহঁতৰ দেহৰ কিছুমান কোষ মুকুলোদগম প্ৰক্ৰিয়াৰে পুনৰজীৱিত কৰে। ঠিক আছে, চোৱা, মই এই আগতে চিত্ৰটোৱে কৈ লওঁ। ঠিক আছে, এনেকুৱা চোৱা, এইটো হ'ল এটা হাইড্ৰা চিত্ৰ, আৰু ইহঁতক এনেকুৱা আছে নহয়, ইয়াক কোৱা হয় মুকুল। ওকে, ইয়াক কোৱা হয় মুকুল। চোৱা, মুকুলটো লাহে 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 ডাঙৰ হৈ বাহিৰলৈ ওলাই আহিছে, মানে ডাঙৰ হৈ লাহে 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 বাহিৰলৈ ওলাই আহিছে, আৰু ই এটা নতুন হাইড্ৰাৰ সৃষ্টি হয়। ই এটা নতুন কি হয়, হাইড্ৰাৰ সৃষ্টি হয়। আৰু এই প্ৰক্ৰিয়াকে কি বুলি কোৱা হয়, একচুৱেলি মুকুলোদগম বুলি কোৱা হয়। চোৱা, মুকুলোদগম বাৰ্ডিং প্ৰক্ৰিয়াত হাইড্ৰাৰ দৰে কোনো এক নিৰ্দিষ্ট স্থানত একেৰাহে কেইবাবাৰো কোষৰ বিভাজন ঘটি টেমুনা বান্ধি বাহিৰলৈ ওলাই আহে। অৰ্থাৎ ইয়াতে আমাৰ বহুবাৰ কোষ বিভাজন হ'ব। ইয়াতে আমাৰ বহুবাৰ কি হ'ব, কোষ বিভাজন হ'ব। ইয়াতে আমাৰ বহুবাৰ কি হ'ব, কোষ বিভাজন হ'ব। কোষ বিভাজন হৈ ইয়াতে লাহে লাহে এটা টেমুনা বান্ধিব,
এটা টেমুনা নিচিনা হৈ যাব, টেমুনা বান্ধিব আৰু যাক আমি মুকুল নামেৰে জানিম, আৰু এই মুকুলটোৱে অৱশেষত দেহৰ পৰা বিচ্ছিন্ন হৈ যাব, বেলেগ হৈ যাব আৰু যি এটা নতুন হাড়ৰ সৃষ্টি কৰি দিব। অ'কে, চ' এই মুকুলবিলাকৰ পৰাই সৰু 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 আকাৰৰ হাড়ৰ সৃষ্টি হয়। ঠিক আছে, গম পালো। যেতিয়া সিহঁত পুৰঠ হয় মানে কি আডাল্ট হয়, ঠিক আছে, আডাল্ট হয়, তেতিয়া সেইবিলাক মাতৃ হাড়ৰ পৰা এৰাই আহি নতুন এটা হাড়ৰ উৎপত্তি কৰে। যিখিনি কথা আমি চালো সেইখিনি কথা ইয়াতে দিয়া আছে। ঠিক আছে নে, হ'বনে? অ'কে অ'কে, চোৱা, ইয়াৰ পিছত আমাৰ কিছুমান উদ্ভিদৰ ক্ষেত্ৰত আহিব যে উদ্ভিদৰ কেনেকৈ বংশ বিস্তাৰ কৰে। তেওঁলোক নিজে কৰে বা আমি কৃত্ৰিমভাৱে কৰোঁ। ঠিক আছে, কিছুমান নিজে প্ৰাকৃতিকভাৱে কৰে আৰু কিছুমান আমি নিজে কৰোঁ। সেইবিলাক আমি এতিয়া চাম। ঠিক আছে, হয়নে? তোমালোকেও হয়তো ৰিলেট কৰিব পাৰিবা, কাৰণ ঘৰতো তোমালোকে আশে পাশে হয়তো দেখা পাইছা যে আংগিক বিস্তাৰণ মানে কি, যে কোনো এটা উদ্ভিদৰ অংগৰ দ্বাৰা, কোনো এটা উদ্ভিদৰ অংগৰ পৰা যদি এটা নতুন উদ্ভিদৰ সৃষ্টি কৰা হয় তাক কোৱা হয় আংগিক বিস্তাৰণ। আংগিক বিস্তাৰণ চাওঁ, বহু উদ্ভিদৰ মূল বা শিপা, কাণ্ড আৰু পাতৰ পৰাই উপযুক্ত পৰিৱেশত নতুন উদ্ভিদৰ জন্ম হোৱা পদ্ধতিটোক কোৱা হয় আংগিক বিস্তাৰণ। কি কোৱা হয়? আংগিক বিস্তাৰণ। চোৱা, চিম্পল কথা যেটো মই ক'লো, হয়নে? হয়তো কাণ্ডৰ দ্বাৰা হ'ব পাৰে, পাতৰ দ্বাৰা হ'ব পাৰে, ঠিক আছে, আৰু শিপাৰ দ্বাৰা হ'ব পাৰে, যিকোনো হ'ব পাৰে। যেনেকুৱা পাতৰ দ্বাৰা কি হ'ব পাৰে, তোমাৰ পাতে গজা নামৰ এটা উদ্ভিদ আছে, পাতটো তুমি পেলাই থলে তাৰে পৰা এটা নতুন উদ্ভিদৰ সৃষ্টি হয়। বা তোমাৰ গোলাপ ফুল আছে, যে গোলাপ ফুল গছৰ ডালটো কাটি মানে বেলেগত ৰুই দিলে সেই তাৰে পৰা বেলেগ উদ্ভিদৰ সৃষ্টি হৈ যায়। কুঁহিয়াৰৰ তোমাৰ যিটো দেহ আছে সেইটো কাণ্ডটো কাটি মাটিত পুতি থলে তাৰে পৰা এটা নতুন কুঁহিয়াৰৰ সৃষ্টি হৈ যায়। এইবিলাক হৈছে আংগিক বিস্তাৰণ। এইবিলাক কি আংগিক বিস্তাৰণ? চোৱা, আংগিক বিস্তাৰণ, ভেজিটেটিভ প্ৰপাগেশ্যন মূলত দুই প্ৰকাৰৰ। আংগিক বিস্তাৰণ কেই প্ৰকাৰৰ? দুই প্ৰকাৰৰ। কেনেকুৱা? প্ৰাকৃতিক আৰু কৃত্ৰিম আংগিক বিস্তাৰণ হয়। প্ৰাকৃতিক মানে কি, যিবিলাক নিজে নিজে হয়, আৰু কৃত্ৰিম মানে কি, যিবিলাক মানুহে কৰে, হয়নে? চোৱা, প্ৰাকৃতিক আংগিক বিস্তাৰণ মানে কি? চোৱা, কি উদ্ভিদৰ ক্ষেত্ৰত হয়? প্ৰাকৃতিকভাৱে নিজে নিজে কৰে। আদা হ'ব পাৰে, হালধি হ'ব পাৰে, আলু হ'ব পাৰে, পিঁয়াজ হ'ব পাৰে, নহৰু হ'ব পাৰে। ইহঁতৰ চোৱা, আদা এটা আছে, ধৰা এটা আদা আছে, এনেকুৱা এটা আদা আছে, আদাটো অলপমান কাটি পুতি থবা হৈ যাব। এনেকুৱা আলু আছে, ইয়াক কাটি পুতি থবা হৈ যাব। এনেকুৱা তোমাৰ ধৰা পিঁয়াজ আছে, পিঁয়াজটো তুমি এনেকুৱা কাটি, ইয়াতে শিপা আছে নহয়, কাটি তুমি ৰুই দিবা, ইয়াৰে পৰা এটা নতুন গছৰ সৃষ্টি হৈ যাব, হয় নহয়? এইবিলাক কি হয়? এইবিলাক হয় আংগিক বিস্তাৰণ। এইবিলাক কি হয়? আংগিক বিস্তাৰণ। অ'কে, এতিয়া চোৱা, ইয়াতে চোৱা, এইটো কি? পিঁয়াজ, হয়নে? এইটো কি? চোৱা, আলু। এইটো কি? আদা, হয়নে নহয়? ঠিক আছে নহয়? হয়, এইটো কি? চোৱা, পাতৰ পৰা সৃষ্টি হৈছে। এনেকুৱা হৈছে আংগিক বিস্তাৰণ। হ'বনে? চুইছা? অ'কে, চোৱা, ইয়াৰে পিছত আহিব মানুহৰ দ্বাৰা। মানে কি হ'ল মানে কথাটো? কৃত্ৰিম আংগিক বিস্তাৰণ। মানুহৰ দ্বাৰা অৰ্থাৎ কৃত্ৰিম আংগিক বিস্তাৰণ। কৃত্ৰিম আংগিক বিস্তাৰণ অৰ্থাৎ আৰ্টিফিচিয়েল ভেজিটেটিভ প্ৰপাগেশ্যন। কৈছে চোৱা, গ্ৰাফটিং বা জোৰা কলম বা লেয়াৰিং বা তৰপীয়া কলম। ঠিক আছে, তুমি যেতিয়া নাৰ্চাৰী এটাত চাবা গ্ৰাফটিং কৰিছে, লেয়াৰিং কৰিছে। একচুৱেলি ইয়াতে আমাৰ গ্ৰাফটিং বা জোৰা কলম বা লেয়াৰিং বা তৰপীয়া কলম এইবিলাক একেলগে দি আছে, ইমান ডিটেইলছত দিয়া নাই। ইন ফিউচাৰ তুমি যদি বটানী পঢ়া তেনেহ'লে চাবা যে এইবিলাক বেলেগ বস্তু হয়, অলপমান ডিফাৰেঞ্চ আছে, বেলেগ ডিফাৰেঞ্চ আছে। লেয়াৰিং কি, তোমাৰ গ্ৰাফটিং কি, এইবিলাক বেলেগ ডিফাৰেঞ্চ আছে, সেইবিলাক পাই যাবা। এতিয়া জাষ্ট খালি অলপ মনত ৰখা আছে, কিন্তু এক্সাম্পলবিলাক মনত ৰাখিবা যে কোনটো উদ্ভিদৰ ক্ষেত্ৰত কোন প্ৰক্ৰিয়া ইউজ কৰা হয়, এইটো আমাৰ অত্যন্ত জৰুৰী হৈ যায়। চোৱা, কুঁহিয়াৰ, গোলাপ, আঙুৰ আদিক জোৰা কলম আৰু তৰপীয়া কলম পদ্ধতি প্ৰয়োগ কৰা হয়। জোৰা কলম বা তৰপীয়া কলম পদ্ধতি কি কৰা হয়? প্ৰয়োগ কৰা হয়। ঠিক আছে, অ'কে। এতিয়া যদি কুৱেশ্যন আহে তলৰ কোনটো গ্ৰাফটিং বা জোৰা কলম বা লেয়াৰিং তৰপীয়া কলমৰ দ্বাৰা কৰা হয়, তুমি ক'ব লাগিব কুঁহিয়াৰ, গোলাপ, আঙুৰ আদি উদ্ভিদ, হয়নে? এতিয়া চোৱা, চোৱা, কুঁহিয়াৰ, এইটো কুঁহিয়াৰ হয়নে নহয়? কুঁহিয়াৰ চোৱা, কাটি দিছে, কাটি কিনে তোমাৰ ইয়াতে ৰুই দিলে। চোৱা, ইয়াৰে পৰা এটা নতুন উদ্ভিদৰ এটা উদ্ভিদৰ সৃষ্টি হৈ গৈছে, নতুন এটা কুঁহিয়াৰৰ সৃষ্টি হৈ গৈছে, হৈছে নাই? হৈছে, চোৱা, ধুনীয়াকে হৈ গৈছে। তোমাৰ এইটো কি বুলি কোৱা হয়? এইটো কোৱা হয় কৃত্ৰিম আংগিক বিস্তাৰণ। ইয়াক কি বুলি কোৱা হয়? কৃত্ৰিম আংগিক বিস্তাৰণ বুলি কোৱা হয়।
এটা চোৱা লেয়াৰিং বা তৰপীয়া কলম, লেয়াৰিং বা তৰপীয়া কলম এইটো পদ্ধতি চাই আছে নহয়, এইটো কয় লেয়াৰিং বা তৰপীয়া কলম। এইটো লেয়াৰিং বা তৰপীয়া কলম বুলি কোৱা হয় ইয়াক। কোন উদ্ভিদ হয় এইটো চোৱাচোন, এইটো হয় গোলাপ ফুল, হয়নে? গোলাপৰ ডাল, এইটো হয় গোলাপ ফুলৰ ডাল। এক্সাম্পল ইজ ভেৰি ইম্পৰ্টেণ্ট। কি ইম্পৰ্টেণ্ট কোৱা? এক্সাম্পল ইজ ভেৰি ইম্পৰ্টেণ্ট, যে কোনটো উদ্ভিদৰ ক্ষেত্ৰত কি পদ্ধতি ইউজ কৰা হয়, এক্সাম্পল। ঠিক আছে, পদ্ধতি, কোনটো পদ্ধতিৰ দ্বাৰা কি উদ্ভিদৰ বিস্তাৰণ কৰা হয়, সেইটো খুব ইম্পৰ্টেণ্ট হয়, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। চ' আমি আগতে যাম যে এতিয়া যাম যে আংগিক বিস্তৰণ যে আমি কৰিলোঁ, কেনেকুৱা উদ্ভিদ কেনেকুৱা কৰা হয়, কি কৰা হয়, নকৰা হয়, এইবিলাক যে আমি কৰিলোঁ, এইবিলাক তোমাৰ সুবিধা কি হয়, একচুৱেলি কি সুবিধা হয় যে অংগৰ দ্বাৰা আমি বংশ বিস্তাৰ কৰিলে উদ্ভিদৰ কি সুবিধা হয়? কিছু সুবিধা আছে, নথকা নহয়। এইবিলাকত চাবা ফল ফুলটো অলপ সোনকালে ধৰে। ঘৰত যিবিলাক আম গছ আছে ইমান ডাঙৰ ডাঙৰ, বাট যিবিলাক আম গছ আমি বজাৰৰ পৰা কিনি আনো, নাৰ্চাৰীৰ পৰা কিনি আনো, চাবা যে ইমানমান আম গছ হৈ যাব, ইমানমান ডাঙৰ হৈ যাব, তাতে বহুত বহুত বেছি আম লাগি যাব, বহুত বেছি লিচু লাগি যাব, মধুৰি আম লাগি যাব। কিয়? এইবিলাক গ্ৰাফটিং কৰা হৈছে, লেয়াৰিং কৰা হৈছে, এইবিলাক জোৰা কলম দিয়া হৈছে। ঠিক আছে, এনেকুৱা কৰা হৈছে কাৰণে ইহঁতক সোনকালে হয়। অৰ্থাৎ এইটো এটা সুবিধা হ'ল, এইটো এটা কি হ'ল? সুবিধা হ'ল। চোৱা, আংগিক বিস্তাৰণৰ সুবিধাসমূহ কি সুবিধা হ'ব পাৰে? যে বীজৰ পৰা হোৱা উদ্ভিদতকৈ এই পদ্ধতিৰে উৎপাদিত উদ্ভিদত আগতীয়াকৈ ফুল ধৰে, ফল ধৰে, ফুল ধৰে, হয়নে? আৰু কৈছে কল, কমলা, আনাৰস, গোলাপ আদিৰ দৰে গুটি নধৰা উদ্ভিদৰ বংশ বিস্তাৰ এই পদ্ধতিৰে সম্ভৱ হয়। ঠিক এই পদ্ধতিৰে সৃষ্টি হোৱা উদ্ভিদবিলাক আনুবংশিকভাৱে একে হোৱাৰ উপৰিও পৈতৃক উদ্ভিদৰ বাঞ্ছিত বৈশিষ্ট্যসমূহ হুবহু বজাই ৰাখে। ঠিক আছে, এইবিলাক কি হৈ যায়? আমাৰ সুবিধা হৈ যায়। এইবিলাক চব পিতৃ মাতৃৰ লগততো চেম হয়েই, বাট যিবিলাক গুণ তেওঁৰ পিতৃ মাতৃত নাই, সেইবিলাকো তেওঁ বজাই ৰাখিব এইবিলাক উদ্ভিদে। আৰু বীজৰ পৰা যিবিলাক উদ্ভিদ হয়, সেই উদ্ভিদতকৈ এই উদ্ভিদৰ ফুল ফল অতি সোনকালে লাগে বুলি ধৰা হয়, নহয় লাগে বুলি ধৰে বুলি আমি জানো একচুৱেলি। ঠিক আছে, এইবিলাক কি হয়? আমাৰ এইবিলাক হয় সুবিধা। যদি আহে আংগিক বিস্তৰণৰ সুবিধাসমূহ কি, দুটা সুবিধা লিখা, তেনেহ'লে তোমাৰ এনচাৰটো এনেকৈ লিখিব লাগিব, য়েছ অৰ নো? য়েছ। চ' আমি আহি গ'লো ইয়াৰ পিছত ৰেণুৰ ফালে, উদ্ভিদৰ ফুলৰ ফালে আহি যাম লাহে লাহে। ঠিক আছে, আমি কি যাম? উদ্ভিদৰ ফুলৰ ফালে আহি যাম। চ' ৰেণু কি? একচুৱেলি স্প'ৰ, হোৱাট ইজ স্প'ৰ? ৰেণু কি? চ' ৰেণু গঠন, ফৰ্মেশ্যন অফ স্প'ৰ ফৰ্মেশ্যন, ৰেণু গঠন। চ' ভেঁকুৰ জাতীয় জীৱ যেনে ৰাইজোপাছ কি হয়? এটা ভেঁকুৰ জাতীয় জীৱ হয়। ৰেণুধনীৰ ভিতৰত ৰেণু সৃষ্টি হয় আৰু ইয়াৰ পৰাই নতুন ৰাইজোপাছ সৃষ্টি হয়। এইটো কিতাপত আছে এনেকৈ, সেইকাৰণে দিছো, বুজিছা? এইটো হ'ল ধৰা ৰাইজোপাছ। অ'কে, এইটো হ'ল ধৰা ৰাইজোপাছ। ইয়াতে চোৱা, ইয়াতে কি হৈছে তোমাৰ? এইবিলাক কি বুলি কোৱা হ'ব? ৰেণু বুলি কোৱা হ'ব। এইবিলাক কি বুলি কোৱা হ'ব? ৰেণু বুলি কোৱা হ'ব। এইবিলাক একচুৱেলি য়েল্ল' কালাৰৰ। অ'কে, এইবিলাক একচুৱেলি কি? য়েল্ল' কালাৰৰ। অ'কে, য়েল্ল' কালাৰ কিছুমান পদাৰ্থ, এইবিলাকক কোৱা হয় ৰেণু। এইবিলাকক কি বুলি কোৱা হয়? ৰেণু বুলি কোৱা হয়। আৰু একচুৱেলি পৰাগধানীত থাকে এইবিলাক। অলপ পিছত ফুল পৰিলে আমি পাম। এইবিলাক ক'ত থাকে? পৰাগধানীত থাকে। পৰাগধানী, এই পৰাগধানী হৈছে একটা ফুলৰ অংগ। অ'কে, এই পৰাগধানীটো কি হয়? এটা ফুলৰ অংগ হয়। অলপ পিছত আমি ফুল যেতিয়া পৰিম তেতিয়া পাম, এইটো কি? ফুলৰ অংগ হয়। চিম্পল কথা চোৱা, ৰেণু কি একচুৱেলি? যেনেকুৱা মানুহৰ ক্ষেত্ৰত, জীৱৰ ক্ষেত্ৰত তোমাৰ শুক্ৰাণু থাকে নহয়, ডিম্বাণু থাকে নহয়, ঠিক ফুলৰ ক্ষেত্ৰত তেনেকুৱাই, যে ৰেণু হ'ল এক প্ৰকাৰৰ অংগিকা, য'ৰ পৰা নতুন জীৱন লাভ কৰিব পাৰি। উদ্ভিদৰ ক্ষেত্ৰত, ফুলৰ ক্ষেত্ৰত। ঠিক আছে, ৰেণুৱে তোমাৰ মেইন হয়। ৰেণু নাথাকিলে ফুলৰ একো কাম নহ'ব। বাদ দিয়া, এইটো নালাগে আৰু।
এইটো মনত ৰাখিব পাৰা যে ৰাইজোপাছ কি বস্তু, ৰাইজোপাছ এবিধ ভেঁকুৰৰ প্ৰজাতি, ৰাইজোপাছ এবিধ কি ভেঁকুৰৰ প্ৰজাতি। ওকে, এতিয়া আমি অন্ত পেলালো কিহৰ, আমি অন্ত পেলালো অযৌন প্ৰজননৰ। এতিয়া আহি যাব তোমাৰ যৌন প্ৰজনন, মানে কি বস্তু, সেক্সুৱেল ৰিপ্ৰডাকশ্যন। মানুহ হওক, জীৱ জন্তু হওক, যিকোনো এনিমেল হওক, এইবিলাকে যৌন প্ৰজননৰ দ্বাৰা বংশ বিস্তাৰ কৰে। কিছুমান ফুলেও কৰে, ওকে, কিছুমান ফুলেও কৰে, কিছুমান ফুলতো একলিংগী ফুল থাকে, কিছুমান ফুলতো তোমাৰ বহুলিংগী ফুল, উভয়লিংগী ফুল থাকে, মানে তোমাৰ কেৱল পিতৃ বা মাতৃ থাকিব পাৰে এটা ফুলত, আৰু কিছুমান ফুলত কেৱল দুয়োটা থাকিব পাৰে, পিতৃ বা মাতৃ দুয়োটা থাকিব পাৰে, এনেকুৱা পৰিস্থিতি আছে। ওকে, চ যৌন প্ৰজনন কি বস্তু, যৌন প্ৰজনন কি বস্তু, সেক্সুৱেল ৰিপ্ৰডাকশ্যন কি বস্তু, যে যৌন প্ৰজননৰ বাবে দুটা পৃথক ব্যক্তি বিশেষৰ পুংলিংগ আৰু স্ত্ৰীলিংগৰ প্ৰয়োজন হয়। ঠিক আছে, যৌন প্ৰজনন হবলৈ হলে পুংলিংগ আৰু স্ত্ৰীলিংগৰ প্ৰয়োজন হবই লাগিব, কেৱল এটা থাকিলে নহব, কেৱল পুংলিংগ থাকিলেও নহব, কেৱল স্ত্ৰীলিংগ থাকিলেও নহব, পুংলিংগও থাকিব লাগিব আৰু স্ত্ৰীলিংগও থাকিব লাগিব। যৌন প্ৰজননৰ মুখ্য তাৎপৰ্য হ'ল জীৱকুলৰ মাজত বৈসাদৃশ্যতা ভেৰিয়েশ্যন সৃষ্টি কৰা। এই যৌন প্ৰজননৰ দ্বাৰাই জীৱৰ মাজত কি হয়, ভেৰিয়েশ্যন সৃষ্টি হয়, কি হয় তোমাৰ বৈসাদৃশ্যতাৰ সৃষ্টি হয়, যে আগৰ জীৱতকৈ নতুন জীৱত কিবা না কিবা এটা তোমাৰ পৃথকতা আহি যায়, এইটো কি বুলি কোৱা হয়, ভেৰিয়েশ্যন বুলি কোৱা হয়, আৰু এইটো কেৱল যৌন প্ৰজননৰ দ্বাৰাই সম্ভৱ হয়। ঠিক আছে, এইটো কেৱল যৌন প্ৰজননৰ দ্বাৰা সম্ভৱ হয়। চোৱা, উদ্ভিদৰ ক্ষেত্ৰত মই কৈছো যে এইটো চোৱা, উদ্ভিদৰ ক্ষেত্ৰত একচুৱেলি এই প্ৰজননটো কি হয়, পলিনেশ্যনৰ দ্বাৰা হয়। পলিনেশ্যনৰ দ্বাৰা হয় মানে কি, পৰাগযোগৰ দ্বাৰা হয়। ঠিক আছে, পলিনেশ্যন মানে হ'ল পৰাগযোগ, ফুলৰ ক্ষেত্ৰত হয় পৰাগযোগৰ ক্ষেত্ৰত, পৰাগযোগৰ দ্বাৰা। ঠিক আছে, আৰু আৰু ইয়াতে হয় তোমাৰ কি হয়, নিষেচনৰ দ্বাৰা হয়, যে পুংলিংগ আৰু স্ত্ৰীলিংগৰ মিলন, বা পুংলিংগ আৰু স্ত্ৰীলিংগৰ মিলন, বা তোমাৰ ক'ব পাৰা যে পুং কোষ আৰু স্ত্ৰী কোষৰ মিলন, শুক্ৰাণু আৰু ডিম্বনৰ মিলনৰ ফলত ৰিপ্ৰডাকশ্যন হয়। এইটো হৈছে এনিমেলৰ ক্ষেত্ৰত, আৰু এইটো হৈছে ফুলৰ ক্ষেত্ৰত। ইয়াতে এটা ফুল আছে, এইবিলাকে আমি লাহে লাহে পঢ়িম, এবাৰ কেৱল আলোচনা কৰি লওঁ। এই ফুলত ইয়াতে থাকে তোমাৰ য়েলো কালাৰৰ কিছুমান কি আছে, পৰাগৰেণু আছে। এই পৰাগৰেণুটো এটা বেলেগ কাৰকৰ দ্বাৰা হ'ব, হয়তো তোমাৰ কিবা তোমাৰ এনিমেল হ'ব পাৰে, কিবা তোমাৰ বতাহ হ'ব পাৰে, কিবা তোমাৰ পানী হ'ব পাৰে, কিবা তোমাৰ পোক পৰুৱা হ'ব পাৰে, ইহঁতে কঢ়িয়াই বেলেগ এটা ফুলত বা চেম টু চেম ফুলত কঢ়িয়াই লৈ যায়, আৰু ইয়াৰ দ্বাৰাই কি হয় তোমাৰ স্ত্ৰীলিংগ আৰু পুংলিংগ, বা স্ত্ৰী কোষ আৰু পুং কোষৰ মিলন ঘটে। ঠিক আছে, এইবিলাক আমি লাহে লাহে আলোচনা কৰিম। চাবা, এইবাৰ জাষ্ট খালি তোমাৰ অলপমান পঢ়িলো আমি। এতিয়া আমি যৌন প্ৰজনন জনাৰ আগতে জানিব লাগিব একচুৱেলি জনন কোষ মানে কি, জনন কোষ মানে কি, জনন কোষ মানে কি। ওকে, জনন কোষ মানে কি, চোৱা, জনন কোষ মানে কি, তোমাৰ চাওঁ, পুৰুষৰ ক্ষেত্ৰত জনন কোষ হৈছে শুক্ৰাণু। মনত ৰাখিব লাগে যে পুৰুষৰ ক্ষেত্ৰত জনন কোষ হৈছে শুক্ৰাণু, আৰু মহিলাৰ ক্ষেত্ৰত জনন কোষ হৈছে ডিম্বাণু। পুৰুষৰ ক্ষেত্ৰত হৈছে শুক্ৰাণু, আৰু মহিলাৰ ক্ষেত্ৰত হৈছে ডিম্বাণু। সো চিম্পল, এইটো হৈছে তোমাৰ জনন কোষ। ওকে, আৰু তোমাৰ এই শুক্ৰাণু যিটো আছে নহয়, এইটো যিটো চাইজ আছে, সেইটো আকাৰ আছে। ওকে, সেইটো আকাৰ আছে, সেইটো তোমাৰ কি হয়, কম হয় কাতকৈ, ডিম্বাণুতকৈ। এই যিটো ডিম্বাণুৰ চাইজ আছে নহয়, সেইটো অলপ কি হয়, বেছি হয়। ডিম্বাণুৰ চাইজ কি হয়, বেছি হয়, শুক্ৰাণুৰ চাইজ কি হয়, কম হয়। ঠিক আছে, ইয়াতে চাব পাৰা যে ই হৈছে ডিম্বাণু, এইবিলাক হৈছে শুক্ৰাণু। শুক্ৰাণুৰ চাইজটো তোমাৰ কি হয়, ডিম্বাণুতকৈ অলপমান কম হয়। আৰু শুক্ৰাণুৰ কি থাকে জানানে, শুক্ৰাণুৰ থাকে তোমাৰ কি, চলাচল কৰিব পৰা ক্ষমতা। শুক্ৰাণুৰ কি থাকে, তোমাৰ চলাচল কৰিব পৰা ক্ষমতা থাকে, চলাচলৰ ক্ষমতা থাকে। ওকে, শুক্ৰাণু থাকে তোমাৰ কি, চলাচল কৰিব পৰা ক্ষমতা। এই যেতিয়া ডিম্বাণু আৰু এই যেতিয়া শুক্ৰাণু মিলন হ'ব নহয়, তেতিয়া এনেকুৱা এটা কোষৰ সৃষ্টি হ'ব, যাক কোৱা হ'ব যোজন কোষ। ওকে, যাক কি বুলি কোৱা হ'ব, যাক কোৱা হ'ব যোজন কোষ। আৰু এই যোজন কোষৰ পৰাই তোমাৰ সৃষ্টি হ'ব এটা ভ্ৰূণৰ, ঠিক আছে, আৰু এই ভ্ৰূণৰ পৰাই অৱশেষত এটা আমাৰ পূৰ্ণাংগ শিশু বা বেবীৰ সৃষ্টি হ'ব। এই ভ্ৰূণৰ পৰাই কি হ'ব, পূৰ্ণাংগ শিশু বা ভ্ৰূণৰ সৃষ্টি হ'ব, আৰু যিটো হওঁতে প্ৰায় 10 মাহ 10 দিন সময় লাগে।
ওকে, যিটো হওঁতে প্ৰায় 10 মাহ 10 দিন সময় লাগে। এইবিলাক আমি আৰু ধুনীয়াকৈ পঢ়িম, জাষ্ট খালি তোমাৰ জোনন কুক আহিছে কাৰণে এটা লাইন মই তোমালোকক দি দিলোঁ, যাতে কিবা এটা আইডিয়া তোমালোকৰ ব্ৰেইনত বহি যায়। চ' এইটো চাওঁ। জটিল সৰল জীৱৰ ক্ষেত্ৰত কি হয়, এইবোৰ জনন কোষবোৰ দেখাত প্ৰায় একে হয়, এইটো নালাগে দিয়া মান। জটিল কোষত, জটিল জীৱত কি হয়, এইবোৰৰ জনন কোষবোৰ বিশেষ গঠন থাকে। যেনে এটা স্থিৰ জনন কোষ আকাৰত ডাঙৰ হয় আৰু ইয়াত শক্তি সঞ্চিত হৈ থাকে। পুং জনন কোষ আকাৰত সৰু হয়, বেছিভাগ সময়তে গতিশীল হয়। অলৰেডি ক'লো। যোজন কোষ, যোজন কোষ মানে কি, জাইগট মানে কি, দুটা জনন কোষৰ সংযোজনৰ ফলত সৃষ্টি হোৱা কোষ, অৰ্থাৎ পুং জনন কোষ আৰু স্থিৰ জনন কোষ মতলব শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনৰ ফলত কি হৈ যাব, যোজন কোষৰ সৃষ্টি হৈ যাব। ওকে, এগ আৰু স্পাম মিলিত হলে জাইগট সৃষ্টি হ'ব বা বা যোজন কোষ সৃষ্টি হ'ব। যোজন মানে যোগ, যোজন মানে কি যোগ হোৱা। ঠিক আছে, যোজন মানে কি যোগ হোৱা। যোগ কি যোগ হৈছে নো? যোগ হৈছে আমাৰ কি যোগ হৈছে তোমাৰ কোৱা, শুক্ৰাণু আৰু ডিম্বাণু যোগ হৈছে। ওকে, শুক্ৰাণু আৰু ডিম্বাণু যোগ হৈছে। এতিয়া ধুনীয়া এটা চিত্ৰ আহি গৈছে আমাৰ। এইটো হৈছে মানুহৰ ক্ষেত্ৰত, এইটো আমাৰ কি হৈছে, এইটো হৈছে আমাৰ মানুহৰ ক্ষেত্ৰত, হিউমেনৰ ক্ষেত্ৰত, যে এইটো হ'ল ইমান ধুনীয়া। ই হ'ল ডিম্বাণু। ওকে, ই হ'ল ডিম্বাণু, আৰু এইবোৰ নেজ থকা এইবোৰ হ'ল শুক্ৰাণু। ঠিক আছে, এই নেজ থকা এইবিলাক কি, শুক্ৰাণু। শুক্ৰাণুবোৰ ক'ত থাকে, এইবোৰ থাকে তোমাৰ চিমেন বা বীৰ্যত থাকে। চিমেন বা বীৰ্যত থাকে। বীৰ্য কি বস্তু? বীৰ্য হৈছে তোমাৰ কি, যে পুৰুষৰ দেহৰ পৰা নিৰ্গত হোৱা এক পদাৰ্থ। যৌন সংগমৰ সময়ত পুৰুষৰ দেহৰ পৰা নিৰ্গত হোৱা এক পদাৰ্থ হৈছে কি, বীৰ্য, চিমেন। চিমেনত কি থাকে, শুক্ৰাণু থাকে। ওকে, এনেকুৱা কথা। চোৱা, নিষেচন মানে কি, নিষেচন ফাৰ্টিলাইজেশ্যন মানে কি, ফাৰ্টিলাইজেশ্যন মানে কি, নিষেচন মানে কি। চোৱা, চিম্পল কথা, যে পুং জনন কোষ আৰু স্থিৰ জনন কোষ মিলন হ'লেহে নিষেচন হয়। ঠিক আছে, নিষেচন হ'ল পুং জনন কোষ শুক্ৰাণু আৰু স্ত্ৰী জনন কোষ ডিম্বাণুৰ মিলন ঘটি এটা একক কোষ সৃষ্টি হোৱা প্ৰক্ৰিয়া। ওকে, এইটো হৈছে কি, নিষেচন। যে পুং জনন কোষ আৰু স্ত্ৰী জনন কোষ মিলন ঘটিলেহে নিষেচন হোৱা বুলি কোৱা হয়। ওকে, ঠিক আছে। ওকে 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 তো এনেকুৱা দি আছে নহয়। ওকে, নিষেচন হ'ল পুং জনন কোষ আৰু স্থিৰ জনন কোষৰ ডিম্বাণু মিলন ঘটা এক কোষ সৃষ্টি হোৱা, এটা একক কোষ সৃষ্টি হোৱা প্ৰক্ৰিয়া। চোৱা, এইটো উদ্ভিদৰ ক্ষেত্ৰত হয়নে, উদ্ভিদৰ ক্ষেত্ৰত চোৱা, উদ্ভিদৰ ক্ষেত্ৰত এটা এটা ফুল হয়। ওকে, ফুলৰ এই মাজত যিটো অংশ আছে নহয়, ফুলৰ বিষয়ে আৰু ভালকৈ পঢ়িম ধৰা। মাজত যিটো অংশ আছে সেইটোক কোৱা হয় অভাৰী, গৰ্ভাশয়। ঠিক আছে, এইখিনি কি হয়, গৰ্ভাশয় বুলি কোৱা হয়। ওকে, এইখিনি কি হয়, গৰ্ভাশয় হয়। আৰু ই কোৱা হয়, ইয়াক কোৱা হয় গৰ্ভদণ্ড। ঠিক আছে, ইয়াক কি কোৱা হয়, গৰ্ভমুণ্ড। ওকে, ইয়াতে গৰ্ভমুণ্ডত এই ফুলৰ এই য়েল্ল' কালাৰ যিখিনি পদাৰ্থ আছে সেইখিনি কি আছিলে, পৰাগৰেণু আছিলে। এই পৰাগৰেণুবোৰ ইয়াতে আহি পৰে। ওকে, আৰু ইয়াৰ ফলত ইয়াতে আহি ইয়াতে শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হৈ যায়। ঠিক আছে, লাহে লাহে পঢ়িম দিয়া, অলপমান বুজি লোৱা জাষ্ট। ওকে, এতিয়া চোৱা, আমি এতিয়া আহিম ফুলৰ প্ৰকাৰৰ ক্ষেত্ৰত, যে কি ফুল আমি পাওঁ, টাইপছ অফ ফ্লাৱাৰ। চোৱা, একলিংগী ফুল, কিছুমান ফুল আছে একলিংগী ইউনিচেক্সুৱেল, কিছুমান ফুল আছে উভয়লিংগী বাইচেক্সুৱেল, কিছুমান ফুল আছে কি উভয়লিংগী বা বাইচেক্সুৱেল, এনেকুৱা কিছুমান ফুল আছে। একলিংগী মানে কি হ'ব পাৰে, চোৱা, যি ফুলত কেৱল পুংকেশৰ বা স্ত্ৰীকেশৰ থাকে সেইবোৰ হৈছে একলিংগী। উদাহৰণ কি, অমিতা আৰু তৰমুজ। অৰ্থাৎ চোৱা, পুংকেশৰ আৰু স্ত্ৰীকেশৰ মানে কি, যিবিলাক পুংলিংগৰ ক্ষেত্ৰত যিবিলাক অংশ আছে, ঠিক আছে, যিবিলাক কি আছে, অংশ আছে, ঠিক আছে, যিবিলাক কি আছে, অংশ আছে, সেই অংশবিলাক কি হয়, তোমাৰ একেলগে পুংকেশৰ বুলি কোৱা হয়। আৰু স্ত্ৰীৰ ক্ষেত্ৰত তেনেকুৱা গোটেইকেইটাক একেলগে স্ত্ৰীকেশৰ বুলি কোৱা হয়। যেনে তোমাৰ গৰ্ভমুণ্ড, গৰ্ভদণ্ড, গৰ্ভাশয়, এইবিলাকক একেলগে মিলি কি বুলি কোৱা হ'ব, স্ত্ৰীকেশৰ বুলি কোৱা হ'ব। যেনে উদাহৰণ অমিতা আৰু তৰমুজ। চাবা, অমিতা আৰু তৰমুজটো কিন্তু আমাৰ এক্সাম্পল মনত ৰাখিব লাগিব, যে অমিতা আৰু তৰমুজৰ যিবিলাক ফুল আছে সেইবিলাক কিন্তু একলিংগী হয়, হয়তো মহিলা হ'ব, হয়তো পুৰুষ হ'ব, দুয়োটা একেলগে থাকিব নোৱাৰে। উভয়লিংগী মানে কি, যি ফুলত স্ত্ৰীকেশৰ আৰু পুংকেশৰ আৰু স্ত্ৰীকেশৰ দুয়োটা একেলগে
দুয়োটা অংগ থাকে সেইবোৰ হৈছে উভয়লিংগী যেনেকুৱা তোমাৰ কি হ'ব পাৰে জবা হ'ব পাৰে আৰু কি হ'ব পাৰে তোমাৰ সৰিয়হ হ'ব পাৰে কি হ'ব পাৰে জবা হ'ব পাৰে আৰু কি হ'ব পাৰে সৰিয়হ হ'ব পাৰে এনেকুৱা কথা ওকে এক্সাম্পল ইজ ভেৰি ইম্পৰ্টেণ্ট কি ইম্পৰ্টেণ্ট এক্সাম্পল ইজ ওকে এক্সাম্পল ইজ ভেৰি ইম্পৰ্টেণ্ট ওকে এক্সাম্পল ইজ কি ভেৰি ইম্পৰ্টেণ্ট এই কথাটো মনত ৰাখিব লাগিব চোৱা ইয়াতে তোমাৰ কিছুমান একলিংগী ফুল চোৱা ইয়াতে কৰ্ণ কৰ্ণ মানে কি মাকৈ নহয় পাপিয়া পাপিয়া মানে কি ইয়াতে তোমাৰ এইটো কি অমিতা হয়নে কুকুম্বাৰ মানে কি তিয়হ এইবিলাক হৈছে একলিংগী ফ্লাৱাৰ্ছ সৰিয়হ ৰ'জ এইবিলাক কি তোমাৰ উভয়লিংগী ওকে চোৱা ইয়াতে আমি পঢ়িম ফুলৰ অংশসমূহ এটা ফুলত কি কি অংশ থাকে এতিয়া চোৱাচোন এটা লক্ষ্য কৰাচোন ইয়াতে কি আছে এটা ফুল আমাৰ কিতাপত দিয়া চিত্ৰ আৰু এই ফুলটো তোমাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় এই ফুলটো তুমি মনত ৰাখিবা কাৰণ ফুল হওক যিয়ে হওক চিত্ৰ আহিবই তোমাৰ ঠিক আছে চোৱা এইটো এটা এই অংশবিলাক চোৱা পাতৰ নিচিনা আছে নহয় এইবিলাকক কোৱা হয় বেটুপাত ওকে আৰু এইবিলাক কোৱা হয় দল বা পাহি ওকে এইবিলাকক কোৱা হয় দল বা পাহি ওকে আৰু এই চোৱা এটা পাইপৰ নিচিনা মুখটো অলপ এনেকুৱা এটা পাইপৰ নিচিনা মুখটো এনেকুৱা বাট এই মাজৰ অংশখিনি চোৱা অলপমান ডাঙৰ আছে এই যিটো পাইপৰ নিচিনা আছে দণ্ড আছে এনেকুৱা দণ্ড আছে এনেকুৱা ঠিক আছে মাজত কি থাকে তোমাৰ ডিম্বক থাকে ডিম্বকত কি থাকে ডিম্বাণু থাকে এইখিনি হ'ল ডিম্বাণু ওকে ডিম্বাণু থাকে আৰু এইখিনি অংশক কোৱা হ'ব গৰ্ভাশয় ওকে ভাই এইখিনি কোৱা হয় কি এই সম্পূৰ্ণ এইখিনি যেন দেখা পাই আছা অলপ মোটাকে এইখিনি কি বুলি কোৱা হয় গৰ্ভাশয় বুলি কোৱা হয় আৰু এই পাইপটো এই যিটো নলী আছে এইটো কি বুলি কোৱা হয় গৰ্ভদণ্ড বুলি কোৱা হয় এই মুখটোক কি বুলি কোৱা হয় মাথাটোক কি বুলি কোৱা হয় গৰ্ভমুণ্ড বুলি কোৱা হয় আৰু এই তিনিটাক একেলগে কি বুলি কোৱা হয় স্ত্ৰীকাষৰ বুলি কোৱা হয় ওকে স্ত্ৰীকাষৰ বুলি কোৱা হয় আৰু চোৱা এইটো যিটো সাইডত আছে নহয় এইবিলাক অংশ যিটো আছে এইটো এই মাথাটোক কোৱা হয় পৰাগধানী আৰু এইটো তোমাৰ যিটো দণ্ড আছে এই দণ্ডটোক কোৱা হয় পুংদণ্ড আৰু পৰাগধানী আৰু পুংদণ্ড মিলি ওকে পৰাগধানী আৰু পুংদণ্ড মিলি কি কোৱা হ'ব স্ত্ৰীকাষৰ বুলি কোৱা হ'ব পৰাগধানী আৰু পুংদণ্ড মিলি কি বুলি কোৱা হ'ব স্ত্ৰীকাষৰ বুলি কোৱা হ'ব ওকে এতিয়া চোৱা এইখিনি হ'ল তোমাৰ বেটুপাত এই চোৱা বেটুপাত ইয়াত আছে পাহি বা দল হয়নে পাহি বা দল ইয়াত বিষয়ে দিয়া আছে অলপমান যে সাধাৰণতে সেউজীয়া বৰণৰ আৰু ফুলৰ পাহিবিলাক সুৰক্ষা দিয়ে ঠিক আছে আৰু উজ্জ্বল বৰণৰ হয় আৰু ই কীট পতংগক আকৰ্ষণ কৰে ঠিক আছে পাহি বা দলক কীট পতংগক আকৰ্ষণ কৰে এইবিলাক ইমান ক'ব নালাগে আৰু ধৰা একবাৰ পঢ়িলে তোমাৰ হৈ যাব হয়নে নোটছবিলাক তোমালোকক লাগে যদি তুমি কমেণ্ট কৰিব পাৰা যে নোটছটো লাগে ছাৰ মই তোমালোকক তাৰপিছত ৰিপ্লাই কৰিম মই তোমালোকক গুগল ড্ৰাইভৰ লিংকটো দি দিম তাৰে পৰা তুমি ডাউনলোড কৰি ল'বা ঠিক আছে আৰু তোমাৰ চোৱা পুংকেশৰ মানে ষ্টেমিনা পুংজনন অংগ হয় হয়নে পুংকেশৰ কি হয় পুংজনন অংগ হয় ইয়াৰ দুটা অংশ থাকে অলৰেডি পালো আমি যে এটা কি হয় পৰাগধানী হয় আৰু এটা কি হয় পুংদণ্ড হয় সকলোতকৈ ইম্পৰ্টেণ্ট কথা হৈছে যে এই যিটো পৰাগধানী আছে নহয় এন্থাৰ আছে নহয় ইয়াতে কিন্তু পৰাগ ৰেণুৰ উৎপত্তি হয় সাধাৰণতে হালধীয়া বৰণৰ হয় পৰাগ ৰেণুটো কি হয় হালধীয়া বৰণৰ হয় ঠিক আছে ইয়াতে পৰাগধানীত কি সৃষ্টি হয় ভাই পৰাগধানীত কি সৃষ্টি হ'ব পৰাগ ৰেণুৰ সৃষ্টি হ'ব ওকে পৰাগধানীত কি সৃষ্টি হ'ব পৰাগ ৰেণুৰ সৃষ্টি হ'ব এই কথাটো আমি মনত ৰাখিব লাগিব যদি তোমাক কোৱা হয় যে পৰাগ ৰেণু ক'ত সৃষ্টি হয় তুমি কি ক'বা যে পৰাগধানীত সৃষ্টি হয় আৰু পৰাগ ৰেণু কেনেকুৱা হয় তোমাৰ হালধীয়া বৰণৰ হয় আৰু এই পৰাগ ৰেণুত তোমাৰ কি থাকে পৰাগ ৰেণুত থাকে তোমাৰ শুক্ৰাণু যিটো তোমাৰ মেল কি হয় তোমাৰ জনন কোষ হয়নে মেল জনন কোষ মানে পুংজনন কোষ যিটো থাকে সেইটো তোমাৰ কি হয় পৰাগ ৰেণু হয় হয়নে পৰাগ ৰেণুটো ক'ত হয় পৰাগধানীত হয় ওকে পুংদণ্ড থেকে পৰাগধানীত ধৰি ৰখা অংশ হয় এইটো তোমাৰ পৰাগধানী আছে এই পৰাগধানীটোক এনেকৈ দণ্ডডাল ধৰি আছে তো ইয়াৰ নাম হৈছে পুংদণ্ড ঠিক আছে নহয় হয় কি নহয় কোৱা ঠিক আছে চিত্ৰটো কিন্তু ইম্পৰ্টেণ্ট হয় চিত্ৰটো পঢ়িব লাগিব নহ'লে কিন্তু কাম নহ'ব ওকে
চিত্ৰটো পৰিব লাগিব, কাম নহ'ব। চিত্ৰটো তোমাৰ ইম্পৰ্টেণ্ট আছে 2 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট আছে, বা এনেকুৱা হ'ব পাৰে যে চিত্ৰ দিয়া থাকিব আৰু তোমাৰ এনেকুৱা অংশ দিয়া থাকিব, এইটো দিয়া থাকিব এনেকুৱা অংশ, ইয়াক দিব এ, এনেকুৱা দিয়া থাকিব অংশ, ইয়াক দিব বি, এনেকুৱা দিয়া থাকিব অংশ, ইয়াক দিব চি, তোমাৰ এনেকুৱা দিয়া থাকিব অংশ, ইয়াক থাকিব ডি, ইয়াক থাকিব ই, ক'ব যে এ বি চি ডি এনেকৈ এইবিলাক চিনাক্ত কৰা। এতিয়া চোৱা ফিমেল পাৰ্টটো চোৱা এনেকৈ, এইটো হয় ফিমেল পাৰ্ট কোনখিনি চোৱাচোন, এইখিনি কিন্তু এই মাজৰখিনি কিন্তু অ'কে, এই মাজৰখিনি অলপ মানে ভালকে দেখুওৱা হৈছে মাজৰখিনি অ'কে, এনেকুৱা চোৱা এইটো দেখুওৱা হৈছে এনেকুৱা দেখুওৱা হৈছে, ঠিক আছে নে? এনেকুৱা দেখুওৱা হৈছে। আৰু চোৱা এইটো হ'ল তোমাৰ গৰ্ভমুণ্ড হয়নে? এইখিনি তোমাৰ কি হয় গৰ্ভমুণ্ড, ইয়াৰ মাজত এটা পাইপ আছে, এনেকৈ পাতল এটা পাইপ আছে, এনেকুৱা সংযোগ আছে, ঠিক আছে নহয়? এইখিনি যে অংশ দেখা পাই আছা, এইখিনি অংশক কোৱা হয় গৰ্ভাশয়, শকত দেখো গৰ্ভাশয়। আৰু এই ইয়াৰ ভিতৰত তোমাৰ একচুৱেলি কি আছে জানানে? একচুৱেলি স্ত্ৰীজনন কোষ আছে ইয়াৰ ভিতৰত গৰ্ভাশয়ত কি থাকে? স্ত্ৰীজনন কোষ থাকে, যাক কি বুলি কোৱা হয় আমি ডিম্বাণু বুলি কওঁ অ'কে। আৰু এইটো যিটো তোমাৰ নলী দেখা পাইছা, অলপমান পাতলকে নলীটো দেখা পাইছা, এই নলীটোৰ নাম একচুৱেলি পৰাগ নলী হয়। আৰু এই পৰাগ নলীৰ মাজেৰে কিন্তু পৰাগ ৰেণু পাৰ হয়, ঠিক আছে? এই পৰাগ নলীৰ মাজেৰে কিন্তু এই পৰাগ ৰেণু পাৰ হৈ ইয়াতে গৰ্ভাশয়ত যায়, ডিম্বাণুৰ লগত মিলিত হৈ কিহৰ সৃষ্টি কৰে ভাইটি? যোজন কোষৰ সৃষ্টি কৰে। আৰু ইন ফিউচাৰ যিটো তোমাৰ গৰ্ভাশয় আছে নহয়, ইন ফিউচাৰ যিটো গৰ্ভাশয় আছে, এই গৰ্ভাশয়টো ইন ফিউচাৰ ভাই ফললৈ ৰূপান্তৰিত হ'ব। আৰু এইখিনি অংশ শুক্ৰাণু আৰু ডিম্বাণু যিটো মিলন হৈছে, সেইটো অংশ তোমাৰ কি হ'ব? বীজলৈ ৰূপান্তৰিত হ'ব। এতিয়া চাই লওঁ আমি কেনেকৈ আছে সেই অংশবিলাক। স্ত্ৰীকেশৰ, পিষ্টিল বা কাৰ্পেল হয়নে? কাৰ্পেল, স্ত্ৰীকেশৰ, পিষ্টিল বা কাৰ্পেল। ফুলৰ কেন্দ্ৰীয় স্থানত অৱস্থিত স্ত্ৰী প্ৰজনন অংগ, ইয়াৰ 3টা অংশ থাকে, ক'লোৱে গৰ্ভাশয় থাকে, তোমাৰ গৰ্ভদণ্ড থাকে অ'কে, দণ্ড থাকে, আৰু তোমাৰ এটা কি থাকে? গৰ্ভমুণ্ড থাকে হয়নে? 3টা থাকে, এই 3টা অংশ থাকে। গৰ্ভাশয় কি হয়? অভাৰী, তলৰ উশাহ শকত অংশ ক'লোৱে, য'ত ডিম্বক থাকে হয়নে? য'ত কি থাকে? তোমাৰ ডিম্বক থাকে অ'কে, ডিম্বক থাকে। আৰু গৰ্ভদণ্ড কি হয়? মাজৰ দীঘলীয়া অংশ গৰ্ভদণ্ড, এইটো গৰ্ভদণ্ড মাজৰটো। গৰ্ভমুণ্ড ওপৰৰ উগ্ৰ অংশ, যিটো পৰাগৰেণু গ্ৰহণ কৰে। এইখিনি তোমাক কি বুলি কোৱা হয়? গৰ্ভমুণ্ড বুলি কোৱা হয়। এই গৰ্ভমুণ্ডত অ'কে, এই গৰ্ভমুণ্ডতে তোমাৰ কি হয়? পৰাগৰেণুবিলাক আহি পৰে। এই গৰ্ভমুণ্ডত পৰাগৰেণুবিলাক কি আহি পৰে। আৰু পৰাগৰেণুবিলাকত কি থাকে? তোমাৰ শুক্ৰাণু থাকে। শুক্ৰাণু কি হয়? মেল জনন কোষ অ'কে, এনেকুৱা থাকে, ঠিক নে? অ'কে নে? এতিয়া তোমাৰ চোৱা, যদি পৰাগৰেণু আহি পৰিব লাগে, গৰ্ভমুণ্ডত পৰিব লাগে অ'কে, গৰ্ভমুণ্ডত পৰিব লাগে, তেনেহ'লে কিছুমান কাৰণ থাকে। আৰু এই পৰাগৰেণু আছে, এই কাৰণবোৰ কি হ'ব পাৰে? চোৱা, বায়ু হ'ব পাৰে, যিকোনো পোক পৰুৱা হ'ব পাৰে, পানী হ'ব পাৰে, বা যিকোনো হ'ব পাৰে দিয়া অ'কে। তোমাৰ এই পৰাগৰেণুবিলাক যে গৰ্ভমুণ্ডত আহি পৰিলে, এই প্ৰক্ৰিয়া আছে এটা, এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় জানা? পৰাগযোগ বুলি কোৱা হ'ব। এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হ'ব? পৰাগযোগ বুলি কোৱা হ'ব, পলিনেশ্যন বুলি কোৱা হ'ব। কৈছে যে পুংকেশৰৰ পৰাগধানীৰ পৰা পৰাগৰেণুবিলাক স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত আহি স্থানান্তৰিত হোৱা প্ৰক্ৰিয়া। অৰ্থাৎ ইয়াৰে পৰা এই পুংজনন অংশৰ পৰা পৰাগধানীৰ পৰা পৰাগৰেণুবিলাক আহি যদি গৰ্ভমুণ্ডত পৰে, তেনেহ'লে এই যিটো প্ৰক্ৰিয়া হৈছে, এই যিটো ফিনমিনন হৈছে, যিটো প্ৰচেছ হৈছে, এই প্ৰচেছটোত আমি কম পৰাগযোগ বুলি। এই প্ৰচেছটোক আমি কি বুলি ক'ম? পৰাগযোগ বুলি কৈ দিম অ'কে। কিছুমান কাৰক যেনে বতাহ, পানী বা প্ৰাণীৰ দ্বাৰা সংঘটিত হ'ব পাৰে, ঠিক আছে? এনেকুৱা কাৰক কি হ'ব পাৰে? বতাহৰ দ্বাৰা হ'ব পাৰে হয়নে? এনেকুৱা বতাহ আহিলে ইয়াৰে তোমাৰ পৰাগৰেণুবিলাক উৰি সেইটো উদ্ভিদৰে ধৰা ইয়াৰে পৰা হয়নে? এইটো কিন্তু ইয়াতে নহয় দেই, ঠিক আছে? ইয়াতে নহয় কিন্তু একচুৱেলি এনেকুৱা দেখুৱাইছে নহয়, ইয়াতে হয় একচুৱেলি অ'কে। ইয়াতে পৰিলে
ইয়াতে পৰিলে পৰাগযোগ হ'ব, বা বেলেগ উদ্ভিদৰ বেলেগ ফুলত পৰিলেও তোমাৰ পৰাগযোগ হ'ব, বা ছেম উদ্ভিদৰে বেলেগ বেলেগ ফুলত পৰিলে হ'ব। এনেকুৱা হ'লে তোমাৰ পৰাগযোগ হ'ব। এতিয়া চোৱা ভোমোৰা আছে হয়নে, এতিয়া ভোমোৰা নেকি দি আছে, হয় নেকি, ভোমোৰা দি আছে নে বৰল দি আছে, বুজি পোৱা নাই। চ' ইয়াতে ফুলৰ পৰা এতিয়া পৰাগৰেণু চোৱা, য়েলো কালাৰৰ পৰাগৰেণুবিলাক ইয়াতে লৈ বেলেগ ফুলত যদি পৰে, অ'কে, বেলেগ ফুলত যদি পৰে তেনেহ'লে কি হৈ যাব, পৰাগযোগ হৈ যাব নে নাই, হৈ যাব পৰাগযোগ, য়েছ। অ'কে, চোৱা আৰু এই পৰাগযোগো কিন্তু দুই ধৰণৰ আছে, এক আছে তোমাৰ স্বপৰাগযোগ আৰু এক আছে তোমাৰ ইতৰ পৰাগযোগ। স্বপৰাগযোগ মানে কি, মানে স্বয়ং, মানে নিজে নিজে হ'ব, মতলব যিটো ফুল সেইটো ফুলৰে গৰ্ভমুণ্ড, সেইটো ফুলৰে পৰাগধানী, সেইটো ফুলৰে পৰাগৰেণু, সেইটো ফুলৰে গৰ্ভমুণ্ড চব তোমাৰ ছেমে থাকিব। অৰ্থাৎ তোমাৰ স্বপৰাগযোগ কি হয়, স্বপৰাগযোগ কি হ'ব তোমাৰ, স্বপৰাগযোগ কি হ'ব তোমাৰ, অ'কে, স্বপৰাগযোগ তোমাৰ কি হৈ যাব, স্বপৰাগযোগ হ'ব আমাৰ যে একেটা ফুলতে বা একেটা উদ্ভিদৰ দুপাহ ফুলৰ পৰাগৰেণু সেই আন এপাহ ফুলৰ স্থিতিকাষৰৰ গৰ্ভমুণ্ডত পৰিলে হোৱা পৰাগযোগ। ধৰা তোমাৰ এইটো ফুলে ন, এইটো ফুলে ন, বা তুমি এইটো ফুল নহয়, এইটো ফুল ধৰা, এইটো চোৱা সেলফ পলিনেশ্যন মানে কি, স্বপৰাগযোগ। এইটো ফুলৰে চোৱা, এইখিনি কি স্ত্ৰী পাৰ্ট, এইখিনি কি মেল পাৰ্ট, পুৰুষৰ পাৰ্ট, ইয়াৰে পৰা কি হ'ব পৰাগৰেণুবিলাক আহি ইয়াতে পৰিব, ছেম টু ছেম উদ্ভিদ হ'ল নে নাই, ছেম টু ছেম ফুল হ'ল নে নাই, একেটা ফুলৰে পৰাগৰেণু একেটা ফুলৰে গৰ্ভমুণ্ডত পৰিছে, ই ভিতৰেদি যাব এনেকৈ, হয়নে, ইয়াতে যাই মিলিত হ'ব, ছেম টু ছেম আছে নাই, ছেম আছে নাই, আছে, ইয়াৰ নাম হ'ব সেলফ পলিনেশ্যন বা স্বপৰাগযোগ। চোৱা বেলেগ ফুল বেলেগ ফুলত গৈছে, ঠিক আছে, বেলেগ ফুল বেলেগ ফুলত গৈছে, সেইটো তোমাৰ বেলেগ উদ্ভিদ হ'ব পাৰে, বা ছেম উদ্ভিদৰে বেলেগ ফুল হ'ব পাৰে, বেলেগ উদ্ভিদ হ'ব পাৰে। ইতৰ পৰাগযোগ চোৱা, এপাহ ফুলৰ পৰাগৰেণু যেতিয়া আন এপাহ ফুলৰ বা আন উদ্ভিদৰ ফুলৰ স্থিতিকাষৰৰ গৰ্ভমুণ্ডত স্থানিত হয়। অৰ্থাৎ চোৱা ইয়াতে ধৰা এটা ফ্লাৱাৰ্ছ আছে, উদ্ভিদ আছে, অ'কে, ইয়াতে এটা ফুল আছে, ইয়াতে এটা ফুল আছে, ইয়াতে যদি পৰাগৰেণু আহি পৰিলে তথাপিও তোমাৰ ইতৰ পৰাগযোগ হ'ব, বা ইয়াতে উদ্ভিদ আছে বেলেগ, অ'কে, এই পৰাগৰেণু যদি বেলেগ উদ্ভিদত পৰিলে তথাপিও ইতৰ পৰাগযোগেই হ'ব, ইতৰ পৰাগযোগেই হ'ব। পৰাগযোগ মানে কি অলৰেডি আমি পঢ়িছো নে নাই, পৰাগযোগ পঢ়িছোতো, ইয়াতে কি আকৌ দিছো, কিছু কথা আমি পঢ়ি লওঁ, কিতাপত দিয়া আছে যিহেতু, পৰাগধানীৰ পৰা ৰেণুবিলাক স্থিতিকাষৰৰ গৰ্ভমুণ্ডত স্থানিত হোৱা প্ৰক্ৰিয়া পৰাগযোগ বুলি পঢ়িছো অলৰেডি, হয়নে। পৰাগৰেণুৰ ভিতৰত থকা পুংজনন কোষ গৰ্ভদণ্ডৰ মাজেৰে গৰ্ভাশয়ত প্ৰৱেশ কৰি স্থিতজনন কোষ ডিম্বাণুৰ লগত মিলিত হয়, ইয়াকে যোজন কোষ বোলা হয়, অলৰেডি পঢ়িছো আমি, হয়নে, নকবা যে পঢ়া নাই বুলি। নিষেচনৰ মানে কি, পুংজনন কোষ আৰু স্থিতজনন কোষৰ মিলন হ'লে নিষেচন হ'ব। নিষেচনৰ পিছৰ পৰ্যায়ত ডিম্বকটোৰ যোজন কোষটো মানে ডিম্বাণু, অ'কে, একে লেঠাৰিয়ে কেইবাবাৰো বিভাজন ঘটি ভ্ৰূণৰ সৃষ্টি কৰে। অৰ্থাৎ যোজন কোষ যিটো আছে নহয়, পুংজনন কোষ আৰু স্থিতজনন কোষ, সেই যোজন কোষটোৱে তোমাৰ কি হ'ব, ইন ফিউচাৰ ভ্ৰূণলৈ ৰূপান্তৰিত হ'ব, ভ্ৰূণ। ইয়াৰ লগে লগে ডিম্বকৰ চাৰিওফালে এখন ডাঠ আৱৰণৰ সৃষ্টি হৈ পৰৱৰ্তী কালত বীজলৈ ৰূপান্তৰিত হয়, বুজিছা। সেই যিটো এম্ব্ৰিঅ আছে নহয়, যিটো ভ্ৰূণ আছে, সেইটো তোমাৰ কি হৈ যাব, বীজলৈ ৰূপান্তৰিত হৈ যাব, এম্ব্ৰিঅটো ভ্ৰূণটো বীজলৈ ৰূপান্তৰিত হ'ব, আৰু যিটো গৰ্ভাশয় আছে সম্পূৰ্ণ গৰ্ভাশয়টো ফললৈ ৰূপান্তৰিত হৈ যাব। আৰু সেইদৰে ইয়াৰ সমান্তৰালভাৱে গৰ্ভাশয়টোও খৰতকীয়াকৈ বৃদ্ধি আৰু বিকাশ ঘটি ফললৈ পৰিৱৰ্তন হয়। ঠিক আছে, এতিয়া কথা হৈছে কি জানানে, চাবা, যদি কুৱেশ্যন আহে তোমাৰ, এনেকুৱা কুৱেশ্যন আহিলে, এনেকুৱা হ'ব যে কুৱেশ্যন, বীজ বা ফলৰ সৃষ্টি কেনেকৈ হয়। বুজাই লিখা, তুমি গোটেইখিনি লিখিব লাগিব, অ'কে।
আৰু এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বুলি মই ধৰিব পাৰোঁ। আৰু এই কুৱেশ্যনটো যদি আহে নহয় 2 মাৰ্কৰ আহি যাব। ঠিক আছে, এইটো লিখি ল'বা, হৈ যাব ধুনীয়া। ইয়াতকে বেষ্ট অফ দ্য বেষ্ট এনচাৰ হয় এইটো, ইয়াতকে ভাল এনচাৰ হ'ব নোৱাৰে বুলি মই তোমালোকক গেৰাণ্টি দিছোঁ 110%। অ'কে, চোৱা এতিয়া যেতিয়া তোমাৰ সেই এমব্ৰিঅ'টো ভ্ৰূণটো বীজলৈ ৰূপান্তৰিত হয়, এই বীজটো যদি ইন ফিউচাৰ তুমি এটা ভাল পৰিৱেশত ৰাখি দিয়া, তেনেহ'লে ই ইন ফিউচাৰ এটা উদ্ভিদৰ সৃষ্টি হ'বনে? হ'বতো, হয়নে নহয়? আমাৰ বীজৰ পৰাইতো নতুন উদ্ভিদৰ সৃষ্টি হয়। চোৱা, এনেকুৱা এটা বীজ আছে, এই বীজটো যেতিয়া তোমাৰ ভাল পৰিৱেশত ৰাখিবা, পুৰঠ হোৱাৰ পিছত কিন্তু দেই, পুৰঠ হ'ব লাগিব, তেতিয়াহ'লে ইয়াৰ পৰা এটা নতুন উদ্ভিদৰ সৃষ্টি হ'ব। আৰু ইহঁতক কোৱা হ'ব বীজপত্ৰ। আৰু এই বীজপত্ৰত তোমাৰ খাদ্য সঞ্চয় হৈ থাকে বা প্ৰটিন সঞ্চয় হৈ থাকে। এই বীজপত্ৰত খাদ্য সঞ্চয় হৈ থাকে বা প্ৰটিন সঞ্চয় হৈ থাকে, আৰু যিয়ে তোমাৰ এই বীজটোক, এই উদ্ভিদটোক কি কৰে, প্ৰটিনৰ যোগান ধৰে বা খাদ্যৰ যোগান ধৰে। অ'কে, ঠিক আছে, হ'বনে? এতিয়া চোৱা, বীজৰ ভিতৰত থকা বীজৰ অংকুৰণ মানে কি? বীজৰ অংকুৰণ মানে কি? চিড জাৰ্মিনেশ্যন মানে কি? যে বীজৰ ভিতৰত থকা ভ্ৰূণটোতে ভৱিষ্যতৰ উদ্ভিদটো থাকে, আৰু ইয়াৰ পৰাই উপযুক্ত পৰিৱেশত অংকুৰিত হৈ গছ পুলিটো গজি উঠে। ঠিক আছে, মতলব কি হয় তোমাৰ, যে বীজৰ ভিতৰতে তোমাৰ ভ্ৰূণটোত কি থাকিব? ভ্ৰূণ যিটো আছে নহয়, সেই ভ্ৰূণটোতে তোমাৰ কি হয়? ভ্ৰূণটোতে তোমাৰ কি হ'ব, যে বীজ, এই বীজৰ ভ্ৰূণটোতে তোমাৰ কি হ'ব? নতুন উদ্ভিদৰ সৃষ্টি হ'ব, হয়নে? বীজৰ ভিতৰত থকা ভ্ৰূণটোতে ভৱিষ্যতৰ উদ্ভিদটো থাকে, আৰু ইয়াৰ পৰাই উপযুক্ত পৰিৱেশত অংকুৰিত হৈ গছ পুলিটো গজি উঠে। আৰু এই প্ৰক্ৰিয়াটোক বীজৰ অংকুৰণ বুলি কোৱা হয়, চিড জাৰ্মিনেশ্যন বুলি কোৱা হয়। ঠিক আছে, আৰু এই বীজপত্ৰ তোমাৰ যদি কোৱা হয় নহয়, যে এটা বীজৰ কোনটো অংশত ইয়াৰ খাদ্য সঞ্চয় হৈ থাকে বা প্ৰটিন সঞ্চয় হৈ থাকে, প্ৰটিন জমা হৈ থাকে বা খাদ্য সঞ্চয় হৈ থাকে, তুমি ক'ব লাগিব যে বীজপত্ৰ বুলি। অ'কে, বীজপত্ৰত থাকে প্ৰটিন বা খাদ্যখিনি সঞ্চয় হৈ থাকে, যিয়ে ভৱিষ্যতত যিটো উদ্ভিদ সৃষ্টি হ'ব তাৰ কাৰণে খাদ্য যোগান ধৰে। অ'কে, ঠিক আছে নে? অ'কে, এতিয়া চোৱা, হৈ গ'ল। এতিয়া ইণ্টাৰেষ্টিং বস্তু আহি যাব, সেইটো হ'ল তোমাৰ মানুহৰ প্ৰজনন। সেইটো কি হৈ যাব? মানুহৰ প্ৰজনন আহি যাব, যে একচুৱেলি মানুহৰ ক্ষেত্ৰত কেনেকুৱা হয়। চোৱা, মানুহৰ প্ৰজনন, ৰিপ্ৰডাকশ্যনছ ইন হিউমেন বিংছ। চ' কৈশোৰ কালত মানে কি? কৈশোৰ কাল মানে কি? যে 10 বা 11ৰ পৰা আৰম্ভ কৰি 19 বছৰ। ঠিক আছে, 19 বছৰ। এইটো একচুৱেলি WHO ৰ মতে হয়। WHO মানে কি জানা? ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে এনেকুৱা হয়, যে 10ৰ পৰা 11ৰ পৰা 19 বছৰ হয়। বেলেগ বেলেগ কিতাপত ধৰা তোমাৰ 11ৰ পৰা তোমাৰ 18 বছৰ দিয়া থাকে, কেতিয়াবা 12ৰ পৰা তোমাৰ 18 বছৰ দিয়া থাকে, কেতিয়াবা বিভিন্ন কিতাপত বিভিন্ন ধৰণৰ দিয়া আছে, গতিকে ইমান টেনশ্যন কৰিব নালাগে। 10ৰ পৰা 11ৰ পৰা 19 বছৰ এইটো তোমাৰ শুদ্ধ। চ' কৈশোৰ কালত মানে কি? টিনেজাৰ, হয়নে? কৈশোৰ কালত ল'ৰা ছোৱালী উভয়ৰে ক্ষেত্ৰত দেখা একেধৰণৰ পৰিৱৰ্তন। কিছুমান ল'ৰা বা ছোৱালীৰ ক্ষেত্ৰত ছেম টু ছেম পৰিৱৰ্তন হ'ব। অ'কে, বেলেগ বেলেগ হ'ব, কিছুমান ছেম পৰিৱৰ্তন হ'ব। অৰ্থাৎ যিটো ল'ৰাৰ ক্ষেত্ৰত পৰিৱৰ্তন হৈছে, ছোৱালীৰ ক্ষেত্ৰতো পৰিৱৰ্তন হৈছে, এনেকুৱা কিছুমান পৰিৱৰ্তন। চোৱা, কৈশোৰ কাল হৈছে, প্ৰথমতে আমি এটা পইণ্ট জানি লওঁ, যে কৈশোৰ কাল হৈছে ল'ৰা আৰু ছোৱালীৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ পৰ্যায়, য'ত বিভিন্ন শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন ঘটে। হয়নে? ঘটে নহয়? এইটো বয়সতে তোমাৰ আটাইতকৈ বেছি মানসিক বা শাৰীৰিক পৰিৱৰ্তন ঘটে। ছোৱালীৰ ক্ষেত্ৰত হওক, ল'ৰাৰ ক্ষেত্ৰত হওক, তেওঁলোকৰ শাৰীৰিক বহুত পৰিৱৰ্তন হয়। আটাইতকৈ বেছি পৰিৱৰ্তন এইটো কালতে হয়। ঠিক আছে, আৰু এইটো কালক একচুৱেলি ধুমুহাৰ উৎপীড়নৰ কাল বুলি কোৱা হয়। ধুমুহাৰ নিচিনা সৃষ্টি হৈ যায়, হৈছে এনেকুৱা। সাধাৰণতে 10ৰ পৰা 11 বছৰৰ পৰা 19 বছৰলৈকে হৈছে কৈশোৰ কাল। অ'কে, চ' এই সময়ত কাষলতি মতলব আৰ্মপিটছ, অ'কে, ইয়াতে, ঠিক আছে, আৰু কৰঙন মানে থাইছ, ঠিক আছে, আৰু যৌনাংগৰ কাষত চুলি গজে, যাৰ ফলত এই অংশ কলা বৰণৰ হয়। এইটো নৰ্মাল কথা, হয় নে? লাজৰ কোনো কথা নাই। যৌনাংগত তোমাৰ চুলি গজিব, ইয়াতে চুলি গজিব, বা ঠাইত তোমাৰ কি হ'ব? চুলি গজিব। বিভিন্ন জাগাত বিভিন্ন ঠাইত চুলি গজিব, এইটো নেচাৰেল কথা, এইটো লাজ কৰিব লগা একো নাই। চ' ভৰি আৰু হাতৰ পাতল নোম হয়। ভৰি আৰু হাতত কি হয়? পাতল পাতল নোম হৈ যাব, আৰু মুখমণ্ডলত পাতল চুলি গজে, হয়নে? ছোৱালী মানুহৰ অলপমান কম গজে, একেবাৰে কম হালকা, বাট তোমাৰ ল'ৰাৰ ক্ষেত্ৰতো বহুত ধুনীয়াকে দাঢ়ি এইবিলাক গজি যায়। মুখৰ ছাল তেলেতীয়া হয় আৰু হালমইনা উঠে। হালমইনা মানে হৈছে পিম্পলছ। ছোৱালীবিলাকৰ বা ল'ৰাবিলাকৰ কি হয়? পিম্পলছ উঠে নহয়? উঠে। আৰু এইবিলাক যেতিয়া
স্কিন আছে নহয়, স্কিনবোৰ কি হয় অইলি হৈ যায়, স্কিনবোৰ কি হৈ যায় অইলি হৈ যায়, এনেকুৱা কথাবোৰ কৈছে। এইবিলাক হৈছে চেম পৰিৱৰ্তন, যিবিলাক পৰিৱৰ্তন ল'ৰাৰ ক্ষেত্ৰতো হ'ব, যিবিলাক পৰিৱৰ্তন ছোৱালীৰ ক্ষেত্ৰতো হ'ব। অ'কে মাই ডিয়াৰ, এতিয়া কৈছে যে ল'ৰা আৰু ছোৱালীৰ মাজত বেলেগ বেলেগ পৰিৱৰ্তন, যে ল'ৰাৰ মাজত কেনেকুৱা পৰিৱৰ্তন হয়, ছোৱালীৰ মাজত কেনেকুৱা পৰিৱৰ্তন হয়, বেলেগ বেলেগভাৱে চাওঁ। ছোৱালীৰ মাজত চোৱা, স্তন যুগলৰ আকাৰ বাঢ়ে আৰু স্থানাগ্ৰৰ ছালখন কলা হয়। ঠিক আছে, ছোৱালী মানুহৰ স্তনটোৰ কি হ'ব আকাৰ বাঢ়িব, হয়নে, আকাৰ বাঢ়িব আৰু ইয়াৰ যিটো অগ্ৰ অংশ আছে, যিটো আগ অংশ আছে, তাতে অলপমান কি হ'ব কলা কলা অৱস্থা হ'ব। ঠিক আছে, আৰু আটাইতকৈ মোষ্ট ইম্পৰ্টেণ্ট এইটো হৈছে প্ৰক্ৰিয়া, যিটো হৈছে ঋতুচক্ৰ আৰম্ভ হয়, হয়নে, যিটো তোমাৰ কি হয় ঋতুচক্ৰ আৰম্ভ হয় বা পিৰিয়ডছ আৰম্ভ হয় বুলি ক'ব পাৰোঁ। অ'কে, এই পিৰিয়ডছটো তোমাৰ এনেকুৱা কথা হ'ব পাৰে যে 10 বা 11 বছৰৰ পৰা আৰম্ভ কৰি 45 ইয়াৰ্ছলৈকে থাকে। অ'কে, 45 ইয়াৰ্ছলৈকে থাকে। এই ঋতুচক্ৰ ষ্টাৰ্ট হোৱা মানে কি জানা, এই ঋতুচক্ৰ ষ্টাৰ্ট হোৱা মানে হৈছে যে একচুৱেলি প্ৰজনন ক্ষমতা কৰিব পৰা অৱস্থা, একচুৱেলি তেখেতে প্ৰজনন কৰিব পাৰিব এতিয়া, এনেকুৱা অৱস্থা। এতিয়া চা ল'ৰাৰ ক্ষেত্ৰত কেনেকুৱা পৰিৱৰ্তন হয় অলপমান চাই লওঁ। সকলোৱে জানো হয়নে, ল'ৰাৰ ক্ষেত্ৰত কেনেকুৱা পৰিৱৰ্তন হয় আমি সকলোৱে জানো, যে মুখমণ্ডলত দাঢ়ি গজিবলৈ আৰম্ভ কৰে, কোনে নাজানে, গজিব হয় নহয়, গজিছে না নাই, গজিছে। মাতটো গলগলীয়া হয় আৰু ভাঙি যায়। আগতে তোমাৰ মাতটো কেনেকুৱা আছিল, তোমাৰ সৰু বাচ্চাৰ নিচিনা আছিলে, অলপ কিনকিনীয়া আছিলে, আৱাজটো ইমান ডাঙৰ নাছিলে, বাট যেতিয়া তোমাৰ 10, 11, 12 বছৰ বয়স হ'ব, তেতিয়া লগ তোমাৰ এই আৱাজটো অলপমান গলগলীয়া হৈ যাব, অলপমান মানে ভাঙি যোৱা যেন লাগিব, আৰু লিংগটো ডাঙৰ হয় আৰু দিনে ৰাতি যিকোনো মুহূৰ্তত থিয়টান হয়, হয়নে, এইটো আটাইতকৈ ডাঙৰ প্ৰব্লেম, যে তোমাৰ এই ল'ৰাৰ ক্ষেত্ৰত লিংগটো লাহে লাহে সৰুৰ পৰা লাহে লাহে ডাঙৰ হৈ থাকিব, আৰু এটা সময়ত বন্ধ হ'ব, তোমাৰ কিন্তু এই 18-19 বছৰলৈকে ডাঙৰ হৈ থাকিব, আৰু দিনে ৰাতি যিকোনো সময়ত থিয়টান হৈ থাকিব। ঠিক আছে, এইটো তোমাৰ লাজৰ একো কথা নহয়, এইবিলাক তোমাৰ যিহেতু কিতাপত দি আছে, আমাক NCERT দি আছে, গতিকে কিতাপ পঢ়িবলৈ দি আছে, ইমান ডাঙৰ ডাঙৰ মানুহে, ইমান জ্ঞানী মানুহে কিতাপখন বনাইছে, যদি আমি নাজানিব লাগিলে হয় তেনেহ'লে কিয় দিলে হয়, দিছে আমি মানে কি জানিব লাগিব, সেইকাৰণে দিছে। চ' এই সকলোবোৰ যৌন পূৰ্ণতা প্ৰাপ্তি, ছেক্সুৱেল মেচুৰেশ্যনৰ বিভিন্ন দিশ। অ'কে, মই যিটো কথা ক'লোঁ যে একচুৱেলি এইবিলাক যদি তোমাৰ পৰিৱৰ্তন হৈ আছে, অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে যে যৌন পূৰ্ণতা প্ৰাপ্তি মতলব তোমাৰ প্ৰজনন কৰিব পৰা ক্ষমতা লাহে লাহে হৈ আছে, বা তুমি প্ৰজনন ক্ষমতা কৰিব পৰা ক্ষমতা প্ৰাপ্ত হৈছা, এনেকুৱা কথা, যিটো তোমাৰ সঁচা কথা আৰু ঠিক। এতিয়া চোৱা, মানুহৰ পুংজনন তন্ত্ৰ, যে তোমাৰ যৌন প্ৰজনন, এতিয়া যিহেতু আমি পঢ়ি আছো মানুহৰ ক্ষেত্ৰত, তেতিয়াহ'লে আমি জানিব লাগিব যে পুংজনন তন্ত্ৰৰ ভিতৰত কি কি আছে, তন্ত্ৰ মানে কি, বহুতো কোষ কলা মিলি তন্ত্ৰ গঠিত হয়, হয় নে নহয়, তেনেহ'লে আমি জানি লওঁ পুংজনন তন্ত্ৰৰ কিছুমান অংশ। এতিয়া চোৱা, মানুহৰ পুংজনন তন্ত্ৰৰ অংশ, ইয়াৰ পিছত আমি ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেম, অৰ্থাৎ মহিলাৰ ক্ষেত্ৰতো চাম। ফাৰ্ষ্ট চোৱা, এটা ধুনীয়া চিত্ৰ দিছো, এটা ধুনীয়া চিত্ৰ দিছো, চাই লোৱা। এতিয়া চোৱা, এই যিটো চিত্ৰ চাই আছা, এইবিলাক হৈছে একচুৱেলি শুক্ৰাণু। অ'কে, ই হৈছে একচুৱেলি এটা ডিম্বাণু। অ'কে, ই হৈছে ডিম্বাণু, এই ডিম্বাণুৰ লগত এই শুক্ৰাণুটো কি হৈছে, ভিতৰত সোমাই যাবলৈ বিচাৰি আছে বা মিলন হ'বলৈ চেষ্টা কৰি আছে। অ'কে, আৰু ইয়াৰ পিছে চোৱা, মিলিয়ন হাজাৰ 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 শুক্ৰাণু ইয়াৰ পিছত লাগি আছে, বাট ই হৈছে ফাৰ্ষ্ট, আৰু ই ফাৰ্ষ্ট হৈছে কাৰণে এই শুক্ৰাণু আৰু এই ডিম্বাণু মিলন হয় ইন ফিউচাৰ এটা বেবিৰ সৃষ্টি কৰিব, লাহে লাহে পঢ়িম দিয়া, ঠিক আছে। আগতে চেম টু চেম চোৱা, এটা চিত্ৰ চোৱা, ই হ'ল ডিম্বাণু, এইবিলাক হৈছে শুক্ৰাণু, এই শুক্ৰাণুবোৰ আহি এই ডিম্বাণুত মিলিত হোৱাৰ চেষ্টা কৰিছে, কিন্তু এইটো মিলিব পৰা নাই, কেৱল এইটোহে মিলিব পাৰিছে, হয়নে। ৰেচ বহুত শুক্ৰাণুৱে খেলে, মিলিয়ন অফ শুক্ৰাণুৱে ৰেচ খেলে, বাট জিকে অনলি ওৱান, এজনে। চোৱা, শুক্ৰাণু ফাৰ্ষ্ট, মানুহৰ পুংজনন তন্ত্ৰৰ এটা প্ৰধান অংশ চাওঁ, সেইটো হৈছে শুক্ৰাণু। শুক্ৰাণুসমূহ এবিধ ক্ষুদ্ৰ কোষ, এটা চেল হয়, যিবোৰ প্ৰধানকৈ বংশগতি গুণ বিশিষ্ট পদাৰ্থৰে গঠিত। শুক্ৰাণুবিলাকত একচুৱেলি কি থাকে, শুক্ৰাণুবিলাকত থাকে DNA। অ'কে, এইবিলাক DNA থাকে, ইয়াতে এই শুক্ৰাণুসমূহেই বংশগতি গুণ বিশিষ্ট পদাৰ্থ কি হৈ থাকে, বংশগতি পদাৰ্থ ইয়াতে সোমাই থাকে, এনেকুৱা কথা। চ' ইয়াৰ এডাল দীঘল নেজ থাকে, যাৰ সহায়ত ই স্ত্ৰীজনন কোষৰ অভিমুখে গতি কৰিব পাৰে। চ' ইয়াৰ নেজ আছে নে নহয়, ইয়াৰ নেজ আছে কাৰণেই ই কি কৰে,
এই ডিম্বাণুৰ ফালে আগবাঢ়ি যাব পাৰে ওকে এই ডিম্বাণুৰ ফালে কি কৰিব পাৰে আগবাঢ়ি যাব পাৰে নেজ আছে কাৰণে ইয়াৰ মোবিলিটি গুণ আছে ইয়াৰ চলাচল কৰিব পৰা ক্ষমতা আছে ইয়েস ঠিক আছে ঠিক আছে ঠিক আছে হ'ব ঠিক আছে ওকে এতিয়া চোৱা মুখ্য অংগসমূহৰ কাৰ্য এতিয়া এই যেটো তোমাৰ পুংজনতন্ত্ৰ আছে তাৰে কিছুমান অংগ আছে সেইবিলাকৰ কাৰ্য আমি চাম চোৱা শুক্ৰাশয় টেষ্টিছ আৰু টেষ্টিছ হৈছে আটাইতকৈ ইম্পৰ্টেণ্ট শুক্ৰাণু হ'লে শুক্ৰাশয় নাথাকিলে টেষ্টিছ নাথাকিলে শুক্ৰাশয় নাথাকিলে না শুক্ৰাণু সৃষ্টি হ'ব না প্ৰজনন কৰিব পাৰিব না বংশবিস্তাৰ হ'ব না তেওঁৰ ভৱিষ্যতে ল'ৰা ছোৱালী হ'ব একো নহয় গতিকে এই শুক্ৰাশয়টোৱে টেষ্টিছটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয় চোৱা এইটোৱে হ'ল মুখ্য জনন অংগ য'ত পুংজনন কোষ বা শুক্ৰাণু গঠন হয় বুজিছা এইটো চোৱা এইটো এটা মই দেখুৱাইছো এটা কি পুং মানুহৰ মানে তোমাৰ এটা পুৰুষৰ দেখুৱাইছো অংগবিলাক দেখুৱাইছো এই দুটা চাই আছা এই দুটা হৈছে তোমাৰ টেষ্টিছ এই দুটা কি টেষ্টিছ বা শুক্ৰাশয় ওকে ইয়াতে একচুয়ালি স্পাৰ্মৰ সৃষ্টি হয় ইয়াতে একচুয়ালি কিহৰ সৃষ্টি হয় স্পাৰ্মৰ সৃষ্টি হয় ওকে স্পাৰ্মৰ সৃষ্টি হয় বা শুক্ৰাণুৰ সৃষ্টি হয় ইয়াতে একচুয়ালি স্পাৰ্মৰ সৃষ্টি হয় বা শুক্ৰাণুৰ সৃষ্টি হয় ওকে চোৱা শুক্ৰাশয়যোৰ উদৰাংগৰ বাহিৰত থকা এটা শুক্ৰাশয় থলিত অৱস্থান কৰে অৰ্থাৎ চোৱা এই যেটো তোমাৰ এইটো ভিতৰৰ অংশ হয়নে এই দুটা একচুয়ালি এটা থলিৰ নিচিনা এটা থলিত জমা হৈ থাকে হয়নে এনেকুৱা এটা থলিত কি হৈ থাকে তোমাৰ জমা হৈ থাকে ওকে ইয়াতে ভিতৰত দুটা কি থাকে তোমাৰ টেষ্টিছ থাকে ইয়েছ অৰ নো কোৱা হয় কি নহয় থাকে শুক্ৰাণু গঠন হ'বলৈ দেহৰ সাধাৰণ উষ্ণতাতকৈ কম উষ্ণতাৰ প্ৰয়োজন হয় সেইবাবে ই শৰীৰৰ বাহিৰত থাকে শুক্ৰাণু গঠন হ'বলৈ দেহৰ সাধাৰণ উষ্ণতাতকৈ কম উষ্ণতাৰ প্ৰয়োজন হয় সেইবাবে ই শৰীৰৰ বাহিৰত থাকে সেইকাৰণে চাবা তোমাৰ পুৰুষ মানুহৰ যেটো শুক্ৰাশয় আছে নহয় সেইটো তোমাৰ বেছিভাগ বাহিৰত থাকে কাৰণ ভিতৰত মানুহৰ শৰীৰৰ ভিতৰত আৰু বাহিৰত চলাচল কৰিব পাৰে হয় নে নহয় ভিতৰ ফালে যাব পাৰে বাহিৰৰ ফালে আহিব পাৰে গতিকে ই ভিতৰত থাকিলে অলপমান বেছি ৱাৰ্ম হৈ থাকে গৰম হৈ থাকে কাৰণে ই অলৱেজ বাহিৰলৈ আহিব বিচাৰে সেইকাৰণে বাহিৰলৈ আহে যাতে ই শুক্ৰাণু সৃষ্টি কৰিব পাৰে ওকে শুক্ৰাণু গঠনৰ উপৰিও এই টেষ্টোষ্টেৰন নামৰ পুৰুষ হৰমন নিঃসৰণ কৰে যিয়ে ল'ৰাৰ যৌৱন কালত বিভিন্ন শাৰীৰিক পৰিৱৰ্তন আনে সো এই কথাটো এই যেটো হৰমন আছে না এইটো হৈছে আটাইতকৈ ইম্পৰ্টেণ্ট টেষ্টোষ্টেৰন হৰমন পুৰুষৰ ক্ষেত্ৰত আটাইতকৈ ইম্পৰ্টেণ্ট হৰমন কি টেষ্টোষ্টেৰন আৰু মহিলাৰ ক্ষেত্ৰত আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে এষ্ট্ৰোজেন ওকে আটাইতকৈ কি ইম্পৰ্টেণ্ট কি এষ্ট্ৰোজেন হৰমন ওকে এতিয়া চোৱাচোন তোমাৰ যদি তোমাৰ পুৰুষৰ ক্ষেত্ৰত টেষ্টোষ্টেৰন থাকে মহিলাৰ ক্ষেত্ৰত এষ্ট্ৰোজেন থাকে একচুয়ালি এনেকুৱা নহয় যে পুৰুষৰ ক্ষেত্ৰত এষ্ট্ৰোজেন নাথাকে এষ্ট্ৰোজেন পুৰুষৰ ক্ষেত্ৰত থাকে কিন্তু লেভেলটো বহুত কম হয় মানে অলপমান কম থাকে বাট মহিলাৰ ক্ষেত্ৰতো টেষ্টোষ্টেৰন থাকে বাট বহুত কম পৰিমাণে থাকে সেইকাৰণে যেটো মহিলা এটো তোমাৰ কি পুৰুষ ঠিক আছে এনেকৈ চাও লিংগ পেনিস লিংগ বুজি পাওঁ আমি সকলে যে ই এটা বাহ্যিক অংগ যাৰ মাজেৰে মূত্ৰনলী পাৰ হৈ যায় আৰু ইয়াৰ জৰিয়তে শুক্ৰাণু স্থানান্তৰণ কৰা হয় সো ই এটা কি হয় লিংগ হয় হয় নহয় ই বাহিৰ ফালে আছে নহয় ই কি হয় লিংগ হয় লিংগ হয় আৰু এইবিলাক কি হয় শুক্ৰাশয় হয় এইবিলাকত কি হয় ইয়াতে শুক্ৰাণু সৃষ্টি হয় হয় নাই ইয়াত শুক্ৰাণু সৃষ্টি হয় শুক্ৰাণুবোৰ এই পাইপৰ মাজেৰে এই নলীৰ মাজেৰে এই লিংগৰ মাজেৰে বাহিৰলৈ ওলাই আহিব পাৰে ওকে বাহিৰলৈ কি ওলাই আহিব পাৰে ঠিক আছে এনেকুৱা কথা এটা চাও শুক্ৰবাহিনলী শুক্ৰাশয়ত উৎপন্ন হোৱা শুক্ৰাণুবোৰ এই নলীয়েদি কঢ়িয়াই নিয়ে এই নলীটো হৈছে শুক্ৰবাহিনলী এই পাইপটো এই নলীটো হৈছে কি শুক্ৰবাহিনলী ওকে এটো কি শুক্ৰবাহিনলী এই নলীটো কি শুক্ৰবাহিনলী যাৰ মাজেৰে শুক্ৰাণু পাৰ হৈ আহে আৰু তোমাৰ এই নলীডাল মূত্ৰাশয়ৰ পৰা অহা মূত্ৰবাহিনলীৰ লগত লগ লাগিছে অৰ্থাৎ চোৱা এটা বস্তু এটা মই লক্ষ্য কৰিছো চাবা এই যে তোমাৰ টেষ্টিছ আছে যেটো শুক্ৰাশয় আছে এই নলীটো চোৱা এই নলীটো এনেকৈ গৈছে নহয় এনেকৈ গৈছে আৰু এটা সময় চোৱা এইটো হল মূত্ৰাশয় এটো কি মূত্ৰাশয় যত তোমাৰ প্ৰস্ৰাৱ জমা হৈ থাকে এই মূত্ৰাশয়ৰ পৰা এটা পাইপ আহিছে এনেকৈ এটা নলী আহিছে নলী আহি ইয়াতে কিন্তু একচুয়ালি জয়েন হৈছে শেষত গৈ এই লিংগৰ যেটো লিংগৰ মাজেৰে যেটো তোমাৰ নলী গৈছে সেই নলীটো একচুয়ালি পিছলৈ ইয়াৰ নাম মূত্ৰনলী হৈ গৈছে যদিও শুক্ৰবাহিনলী আছিলে যদিও এইখিনিৰ পিছত য'ত মিলিত হল এতে মিলিত হৈছে নহয় তাৰে পিছৰ খিনি কিন্তু একচুয়ালি ইয়াৰ নাম মূত্ৰনলী হৈ গল
ইয়াৰ মাজেৰে শুক্ৰাণু আৰু মূত্ৰ দুয়োটা পাৰ হ'ব পাৰে। ওকে, মূত্ৰ নলী ইউৰেথ্ৰা শুক্ৰবাহী নলী মূত্ৰ নলীৰ লগত লগ লাগে, যাৰ ফলত মূত্ৰ নলীডালে শুক্ৰ আৰু মূত্ৰ উভয়কে বহন কৰে। হয়, যিটো কথা ক'লো মই সেইটো কথা কৈছো, হয়নে? মূত্ৰ আৰু শুক্ৰাণু দুয়োটাই পাৰ হ'ব পাৰে কাৰ মাজেৰে? মূত্ৰ নলীৰ মাজেৰে। ওকে, আৰু অলপমান পঢ়িলে চোৱা, এই মাজত যিটো এটা তোমাৰ এনেকুৱা এটা অংগ দেখা পাই আছা, এইটো এটা গ্ৰন্থি হয়। গ্ৰন্থি মানে কি? এইটো কি? প্ৰস্টেট গ্ৰন্থি। আৰু গ্ৰন্থি মানে কি? এনেকুৱা কিছুমান অংগ যিয়ে তোমাৰ কি কৰিব পাৰে? বেলেগ বেলেগ এনজাইমসমূহ, বেলেগ বেলেগ উৎসেচকসমূহ সৃষ্টি কৰিব পাৰে। ওকে, এইটো হ'ল প্ৰস্টেট গ্ৰন্থি। এতিয়া প্ৰস্টেট গ্ৰন্থিটো অলপমান আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায়, যে এই প্ৰস্টেট গ্ৰন্থিটো আমাৰ কাৰণে অলপমান ইম্পৰ্টেণ্ট হৈ যায়, যে প্ৰস্টেট গ্লেণ্ড আৰু শুক্ৰধাৰ শুক্ৰধাৰ কোনখিনি আছিলে? এই গ্ৰন্থি, এইটো কি আছিলে? প্ৰস্টেট গ্ৰন্থি। এই গ্ৰন্থিটো কি আছিলে? শুক্ৰধাৰ। ওকে, এই গ্ৰন্থিটো কি আছিলে? শুক্ৰধাৰ। ওকে, এতিয়া চোৱা, শুক্ৰবাহী নলীৰ গতিপথত এই গ্ৰন্থি আৰু শুক্ৰধাৰৰ পৰা নিঃসৰিত হোৱা ক্ষাৰকীয় ৰসে শুক্ৰাণুৰ গতিপথত সহায় কৰে আৰু সিহঁতক পুষ্টিৰ যোগান ধৰে। চ' চিম্পল। এই প্ৰস্টেট গ্ৰন্থি আৰু শুক্ৰধাৰৰ পৰা কিছুমান নিঃসৰণ হয়, এনজাইম কিছুমান নিঃসৰণ হয়, যিবিলাক কি হয়? ক্ষাৰকীয় পদাৰ্থ হয়, ক্ষাৰকীয় এনজাইম নিঃসৰণ হয়, আৰু যিয়ে একচুৱেলি সিহঁতক মানে কাক? শুক্ৰাণুক পুষ্টিৰ যোগান ধৰে। শুক্ৰাণুক কি কৰে? পুষ্টিৰ যোগান ধৰে, খাদ্যৰ যোগান ধৰে, আৰু ইহঁতক গতিত সহায় কৰে। এইটো কাৰ কাম হয়? প্ৰস্টেট গ্ৰন্থি আৰু শুক্ৰধাৰৰ কাম হয়। যদি আহে যে প্ৰস্টেট গ্ৰন্থিৰ কাম কি, তেনেহ'লে তুমি ক'বা এইটো লিখিব লাগিব, এইখিনি লিখি দিবা, আৰু যদি কোৱা হয় তোমাৰ শুক্ৰধাৰৰ কাম কি, এইখিনি লিখি দিবা। ওকে, এতিয়া আমাৰ মাজত আহি পৰিছে কোন? স্ত্ৰীজনন তন্ত্ৰ, ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেম। ওকে, এনেকুৱা প্ৰথমতে চিত্ৰটো আমি চাই ল'ম। এনেকুৱা ধৰা এইটো চিত্ৰ আছে নহয়, এনেকুৱা এইটো তোমাৰ কি চিত্ৰ? এনেকুৱা, ঠিক আছে, এনেকুৱা তোমাৰ চিত্ৰ। এনেকুৱা হয়। ওকে, এইটো হ'ল তোমাৰ কি? ধৰা তোমাৰ স্ত্ৰীজনন তন্ত্ৰ। ওকে, স্ত্ৰীজনন তন্ত্ৰ। আৰু এইটো হয় তোমাৰ কি? এইখিনি কি? তোমাৰ যোনি, যোনি অৰ্থাৎ ভেজাইনা। এইটো কি? তোমাৰ ভেজাইনা, ঠিক আছে নে? আৰু এইখিনি অংশ কোৱা হয় গ্ৰীবা। মনত ৰাখিব লাগিব, ইম্পৰ্টেণ্ট হয় কিন্তু। 2017 চনত বোধহয় আহিছিল এটা চিত্ৰটো। আৰু এইখিনি যিখিনি অংশ দেখা পাই আছা, এইখিনি যিখিনি অংশ দেখা পাই আছা, সেইখিনি কোৱা হয় জৰায়ু বা গৰ্ভাশয়। আৰু এই যিটো অংশ দেখা পাই আছা নহয়, এই অংশটোক কোৱা হয় ডিম্বাশয়। ওকে, আৰু এই যিটো নলী দেখা পাই আছা, এই যিটো নলী দেখা পাই আছা, এই নলী, এই যিটো পাইপ দেখা পাই আছা, সেই পাইপক কোৱা হয় ফেলপিয়ান টিউব বা ডিম্ববাহী নলী। কি কোৱা হয়? ফেলপিয়ান টিউব বা ডিম্ববাহী নলী। ওকে, এই ডিম্বাশয়ত একচুৱেলি সৃষ্টি হয় এগ বা ডিম্বাণু সৃষ্টি হয়। এই ডিম্বাশয়ত একচুৱেলি সৃষ্টি হয় এগ। এগ মানে কি হ'ব? ডিম্বাণু। কিহৰ সৃষ্টি হয়? ডিম্বাণুৰ সৃষ্টি হয় ইয়াতে। ওকে, চাও এই পথেৰে যেতিয়া শুক্ৰাণুবোৰ যাব, এই পথেৰে যেতিয়া শুক্ৰাণুবোৰ যাব, তুমি ক'বা যে এইটো গৰ্ভাশয়, তেনেহ'লে ইয়াতে যে মিলন হ'ব, নহয়। ইয়াতে কিন্তু মিলন নহ'ব। এই ডিম্বাণুটো আহিব, আধা ৰাস্তালৈ আহিব, আৰু ই পাৰ হ'ব ইয়াতে।
এই ফিলিপিয়ান টিউবত যাই কিনা তোমাৰ এই শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হ'ব। ফিলিপিয়ান টিউবত কি হ'ব? ফেলোপিয়ান টিউবত কি হ'ব? শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হ'ব। মিলন হৈ আহি ইয়াতে এই গৰ্ভাশয়ৰ বেৰত আহি ভ্ৰূণৰূপে থিতাপি ল'ব। আৰু এই ভ্ৰূণৰূপে থিতাপি ল'লে এই ভ্ৰূণটো এটা সময়ত পূৰ্ণাংগ বেবীলৈ সৃষ্টি হ'ব, যাক আমি যিটো হোৱাৰ কাৰণে প্ৰায় 10 মাহ 10 দিন সময় লাগে। যিটো হোৱাৰ কাৰণে 10 মাহ 10 দিন সময় লাগে। অ'কে, ইয়াতে পুষ্টি পাব, ডাঙৰ দীঘল হ'ব, বৃদ্ধি হ'ব ক'ত? গৰ্ভাশয়ত। বাট মিলন ক'ত হ'ব? ফেলোপিয়ান টিউবত। মিলন ক'ত হ'ব? ফেলোপিয়ান টিউবত। বৃদ্ধি ক'ত হ'ব? য'ত তোমাৰ পুষ্টি পাব, দীঘল হ'ব, বৃদ্ধি হ'ব, ক'ত হ'ব? গৰ্ভাশয়ত হ'ব। ঠিক আছে, ডাঙৰ দীঘল ক'ত হ'ব? গৰ্ভাশয়ত হ'ব। আৰু 10 মাহ 10 দিন পিছত এইটো পথেৰে বেবী বাহিৰলৈ আহিব। প্ৰায় 10 মাহ 10 দিন। অ'কে, 100% নহয় যে 10 মাহ 10 দিন হ'ব লাগিব। 9 মাহ হ'ব পাৰে, 10 মাহ হ'ব পাৰে, কিন্তু ধৰা হয় যে 10 মাহ 10 দিন। ঠিক আছে, অ'কে। ইয়াতে অলপমান খেলাচ কেনেকুৱা, এই যিটো প্ৰচেছটো মই ক'লোঁ ইমান ইজি নহয়। অ'কে, ইজি নহয়। কিয় ইজি নহয়? চোৱা, এটা মাহত এবাৰ ইয়াৰে পৰা এটা এগ মতলব ডিম্বাণু ৰিলিজ হয়। নেক্সট মাহত এগেইন ইয়াৰে পৰা এটা এগ ৰিলিজ হয়। ইয়াতে আহি ৱেইট কৰে। ঠিক আছে, ৱেইট কৰে যে আহিব, মেৰা কাৰণৰ যেন আয়েগা। ঠিক আছে, আহিব। এতিয়া চবা তোমাৰ এনেকুৱা যদি হ'ব পাৰে যে এইটো মাহত ইয়াৰে পৰা ডিম্বাণু নিঃসৰণ হ'ল, বাট যিবিলাক শুক্ৰাণু আছে নহয়, সেই শুক্ৰাণুবিলাক এইফালে গুচি গ'ল। বাট এইফালেতো এইবাৰ ৰিলিজে হোৱা নাই। ডিম্বাণুটো এইবাৰ ইয়াতে ৰিলিজে হোৱা নাই। বাট ডিম্বাণু ইয়াতে আছে, শুক্ৰাণু এইফালে গুচি গ'ল। মিলন নহ'ল। গতিকে ইন ফিউচাৰ ইয়াতে না তোমাৰ এম্ব্ৰিঅ' ভ্ৰূণৰ সৃষ্টি হ'ব, না তোমাৰ বেবী বাচ্চাৰ সৃষ্টি হ'ব, নহয়। নেক্সট মাহত ধৰা ইয়াতে সৃষ্টি হ'ল, বাট এইবাৰ শুক্ৰাণুটো এইফালে গুচি গ'ল। তথাপিও চেম প্ৰচেছ নহয়। ঠিক আছে, এইটো অলপ লটাৰীৰ নিচিনা। ঠিক আছে, কোন বাৰ বোধহয় তোমাৰ মিল হ'ব, তেতিয়াহে সৃষ্টি হ'ব ভ্ৰূণৰ, তেতিয়াহে সৃষ্টি হ'ব ইয়াতে গৰ্ভাশয়ত কি হ'ব? বেবীৰ সৃষ্টি হ'ব। বুজিছা? কথাটো সেনেকুৱা। এতিয়া কথা হৈছে কি জানা, যদি তোমাৰ ছাপোজ ধৰা নিষেচন হোৱা নাই, মতলব তোমাৰ নিষেচন হোৱা নাই, মানে তোমাৰ পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলন হোৱা নাই, শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হোৱা নাই, নিষেচন হোৱা নাই, তেনেহ'লে কি হ'ব? তেনেহ'লে আহি ইয়াতে ৱেইট কৰিব। ৱেইট কৰাৰ পিছত ই মৰি যাব, ডিম্বাণুটো মৰি যাব। মৰি গ'লে এই যিটো তোমাৰ গৰ্ভাশয় যে হৈছা, এই গৰ্ভাশয়ৰ বেৰটো এটা ৰক্ত জালিকাৰে এনেকৈ আৱৰি আছে। এই ৰক্ত জালিকাবোৰ গৰ্ভাশয়ৰ পৰা পচি ভাঙি ছিঙি বাহিৰলৈ ওলাই আহিব। তেজ আকাৰে বাহিৰলৈ ওলাই আহিব, আৰু যাক আমি একচুৱেলি ঋতুচক্ৰ বুলি কওঁ। যাক আমি কি বুলি জানো? ঋতুচক্ৰ বুলি জানো। অ'কে, যাক আমি কি বুলি জানো? ঋতুচক্ৰ বুলি জানো। আৰু এইটো মহিলাৰ ক্ষেত্ৰত প্ৰতি 28 দিনৰ মূৰে মূৰে হয়। এইটো মহিলাৰ ক্ষেত্ৰত প্ৰতি 28 দিনৰ মূৰে মূৰে হয়। এই ঋতুচক্ৰটো প্ৰতি 28 দিনৰ মূৰে মূৰে হয়। বুজি পালো কথা, হয়নে? অ'কে, চোৱা, এতিয়া কথা হ'ল যে এইটো মই অলৰেডি
গোটেইকেইটা আমাৰ আলোচনা কৰাই হ'ল, তথাপি মই আৰু একবাৰ অলপমান কৈ দিছোঁ। স্থিতিজনন নলী, এইটো হ'ল এটা তোমাৰ স্থিতিজনন তন্ত্ৰ গঠন কৰা নলী, এটা নলী যাৰ দ্বাৰাই স্থিতিজনন তন্ত্ৰটো সম্পূৰ্ণ তন্ত্ৰটো গঠন হৈছে। অ'কে, তাৰপিছত ডিম্বাশয়, জন্মৰ সময়ত অপৰিপক্ক ডিম্বকোষ থকা অংশ, এইটো হয়নে? ইয়াতে ডিম্বকোষ সৃষ্টি হয়। ডিম্বনলী বা ফেলোপিয়ান টিউব, এইটো হ'ল ফেলোপিয়ান টিউব। এই নলীৰে পূৰ্ণতাপ্ৰাপ্ত ডিম্বকোষ গৰ্ভাশয়লৈ আহে। এই নলীৰে কি হয়? গৰ্ভাশয়লৈ আহে, ইয়াতে আহিব, হয়নে? জৰায়ু, ইউটেৰাছ, ঠিক আছে। দুয়োডাল ডিম্ববাহী ডিম্বনলী একেলগ হৈ সৃষ্টি কৰা ডাঠ পেশী বহুল মোনাসদৃশ অংগ। অ'কে, এইখিনি হৈছে গৰ্ভাশয় বা জৰায়ু। অ'কে, ইয়াত দুটা অংশ থাকে, জৰায়ুৰ দেহ আৰু জৰায়ু গ্ৰীবা। এইখিনি হ'ল জৰায়ুৰ দেহ আৰু এইখিনি হ'ল গ্ৰীবা। ইমান ধৰা জানিবৰ প্ৰয়োজন নাই। আৰু যোনি, ভেজাইনা। অ'কে, জৰায়ু গ্ৰীবা অংশ তলফালে এই পথত মুকলি হয়। সংগমৰ সময়ত শুক্ৰকোষ এই পথেদি সোমাই আহে। এইটো হ'ল যোনি পথ। এইটো হ'ল কি? যোনি পথ। এই পথেদি শুক্ৰাণু আহি যাব আৰু এটা সময়ত এই পথেৰে কি হ'ব? এই পথেৰে কি হ'ব? সন্তানৰ জন্ম হ'ব। অ'কে, ঠিক আছে। নিষেচন আৰু ভ্ৰূণ গঠন। নিষেচন আৰু ভ্ৰূণ গঠন। শুক্ৰকোষ ঊৰ্ধ্বমুখী গতিৰে ডিম্ববাহী নলীত থিতাপি লয় আৰু তাত ডিম্বকোষ আৰু শুক্ৰকোষৰ মিলন ঘটে। নিষেচিত ডিম্বকোষ, যাক কোৱা হয় যোজন কোষ, জৰায়ুত থিতাপি লৈ বৰ্ধন আৰম্ভ কৰে। হয়, অলৰেডি সকলো কথা মই কৈছোঁ। ইয়াতে মিলন হ'ব, মিলন হৈ ইয়াতে থিতাপি ল'ব, ইয়াতে কি হ'ব? বৃদ্ধি হ'ব, হয়নে? ইয়াতে কি হ'ব? বৃদ্ধি হ'ব, ঠিক আছে। গৰ্ভাশয়ৰ প্ৰস্তুতি। গৰ্ভাশয় কি কৰিব? যেতিয়া মিলন হ'ব, যেতিয়া তোমাৰ হেৰিটো আহিব, ভ্ৰূণটো আহিব গৰ্ভাশয়ত, প্ৰতি মাহে মাহে গৰ্ভাশয়টোৱে ভ্ৰূণ বৃদ্ধিৰ বাবে নিজকে প্ৰস্তুত কৰে আৰু ইয়াৰ আৱৰণি ডাঠ হয় আৰু ৰক্তকেশিকাৰে গঠিত জালিকাৰে আবিষ্টিত হৈ থাকে, ঠিক আছে, হয়নে? অলৰেডি চব মই ক'লোৱেই যে একচুৱেলি গৰ্ভাশয় নিজে ৰেডি হৈ থাকে যে হয় আহিব, ইয়াতে ভ্ৰূণটো আহিব, মই ডাঙৰ দীঘল কৰিম, ৰেডি হৈ থাকে। ভ্ৰূণৰ পোষণ আৰু বৰ্ধন। চোৱা, যিটো ভ্ৰূণ আমাৰ আহিব, এই ভ্ৰূণটো একচুৱেলি এনেকুৱা ভ্ৰূণটো আহিলে নাই, এইটো বেবীলৈ ৰূপান্তৰিত হৈছে, বাট এইটো সৰু থাকিলে ভ্ৰূণ হ'ব নহয়। এই ভ্ৰূণটো একচুৱেলি এনেকুৱাকৈ গৰ্ভাশয় বেৰৰ লগত এনেকুৱা এটা অংশ লাগি থাকে, যাক হয় প্লেচেণ্টা। অ'কে, প্লেচেণ্টা ৰক্তজালিকাৰ নিচিনা থাকে। এই প্লেচেণ্টাৰ জৰিয়তে একচুৱেলি খাদ্য বস্তু, যিকোনো বস্তু এই ভ্ৰূণটোৰ দেহলৈ বা এই বেবীটোৰ দেহলৈ কি হয়? ট্ৰেন্সফাৰ হয়, পৰিবহণ হয়। চ' গৰ্ভাশয়ত ভ্ৰূণটোৰ বৰ্ধন মানে বৃদ্ধি হোৱা কিন্তু আৰু পোষণ হয় প্লেচেণ্টাৰ মাধ্যমেৰে মাতৃদেহৰ পৰা গ্লুক'জ আৰু অক্সিজেন ভ্ৰূণটোলৈ সৰবৰাহ হয়। চিম্পুল, চ' চিম্পুল, ঠিক আছে। মাতৃদেহৰ পৰা গ্লুক'জ হওক বা অক্সিজেন হওক, সকলো বস্তু এই প্লেচেণ্টাৰ দ্বাৰাই এই বেবীলৈ ট্ৰেন্সফাৰ হ'ব বুলি কোৱা হৈছে। আৰু জানো আমি অলৰেডি ক'লোৱে গোটেইখিনি, হয়নে? ৰিভিজন, যিহেতু আমি ৰিভিজন কৰি আছোঁ, গতিকে ইমান আলোচনা নকৰোঁ। নহ'লে মই এইটো বহুত ধুনীয়াকৈ বহুত ভালদৰে বুজালো হয়। অ'কে, ভ্ৰূণ গঠন প্ৰক্ৰিয়া, এইটো পঢ়িবা। ভ্ৰূণ কেনেকৈ গঠন হয় অলৰেডি কোৱা হ'ল নাই, গোটেইখিনি লেখা আছে, ধুনীয়াকৈ লিখা আছে। মই যিখিনি কথা ক'লোঁ সেইখিনিয়ে আছে। ভ্ৰূণ গঠন প্ৰক্ৰিয়া বৰ্ণনা কৰা, এইটো কুৱেশ্যন হ'ব। অ'কে, এইটো হ'ব কুৱেশ্যন, এইটো তুমি পঢ়িব লাগিব। এতিয়া চাওক, অমৰা বা প্লেচেণ্টা। প্লেচেণ্টাৰ অসমীয়াত কোৱা হয় অমৰা। এই অমৰা বা প্লেচেণ্টাৰ কাৰ্য কি, ইয়াৰ বিষয়ে কুৱেশ্যন আহে যে অমৰা বা প্লেচেণ্টা কি, অলৰেডি কোৱাই হ'ল, হয়নে? এইটো হ'ল কোৱাই হ'ল অলৰেডি, তথাপিও মই আৰু একবাৰ পঢ়ি দিছোঁ। গৰ্ভাৱস্থাত ভ্ৰূণটো গৰ্ভাশয়ৰ আন্তঃস্থানৰ লগত এবিধ বিশেষ কলাৰ দ্বাৰা বান্ধ খাই থাকে, যাক অমৰা বা প্লেচেণ্টা বোলে। এইটো
হয়নে গুচি গ'ল এইটো হ'ল কি অমৰা বা প্লেচেণ্টা য়েছ এই প্লেচেণ্টাটো কাঁহি সদৃশ আৰু গৰ্ভাশয় বেৰত পোত খাই থাকে গৰ্ভাশয় বেৰত থাকে অৰ্থাৎ ঠিক আছে ইয়াৰে পৰা কিছুমান ভিলাই ভ্ৰূণটোৰ ফালে বিয়পি থাকে ধৰা এনেকুৱা তোমাৰ ই তোমাৰ গৰ্ভাশয় হয়নে ই তোমাৰ যদি প্লেচেণ্টা হয় ই যদি তোমাৰ কি হয় বেবী হয় তেনেহ'লে এনেকুৱা তোমাৰ সংযোগ থাকে না আৰু ইয়াতে এনেকুৱা কিছুমান আঙুলি সদৃশ ভিলাই থাকে ঠিক আছে এইটো কথা কোৱা হৈছে যদি কোৱা হয় প্লেচেণ্টাৰ মুখ্য কাৰ্য কি হয় মাতৃদেহৰ তেজৰ যোগেদি ভ্ৰূণটোৱে পুষ্টি লাভ কৰে মাতৃদেহৰ পৰা গ্লুকোজ আৰু অক্সিজেন ভ্ৰূণটোলৈ সৰবৰাহ হয় ভ্ৰূণটোৱে সৃষ্টি কৰা ৰেচন পদাৰ্থবোৰ প্লেচেণ্টাৰ মাধ্যমেদি মাতৃদেহত এৰি দিয়ে এইটো হৈছে প্লেচেণ্টাৰ মুখ্য কাৰ্য আৰু যিটো মই ভাবোঁ অত্যন্ত জৰুৰী হয় ঠিক আছে বহুত বেছি ইম্পৰ্টেণ্ট হয় বুলি মই ভাবোঁ প্লেচেণ্টাৰ কাৰ্যসমূহ লিখা বৰ্ণনা কৰা তোমাৰ কথা এইটো লিখিলে হ'ল ওকে এতিয়া কথা হৈছে এই যিটো ডিম্ব কোষ যে ওলাই আহে হয়নে ডিম্বাশয়ৰ পৰা ডিম্ব কোষটো যে ওলাই আহে এই ডিম্বাশয়ৰ পৰা ডিম্ব কোষটো যেতিয়া ওলাই আহিব ওকে তেতিয়া যদি মিলন নহয় কি হ'ব যদি ই শুক্ৰাণুৰ লগত মিলন নহয় তেনেহ'লে কি হ'ব সকলোৱে আহিব ৱেইট কৰিব মৰি যাব তাৰপিছত গৰ্ভাশয়টোৰ বেৰটো তোমাৰ বাহিৰলৈ ওলাই আহিব যাক ঋতুচক্ৰ বুলি কোৱা হয় হয়নে নহয় যদি নিষেচন নহয় তেন্তে এই আচ্ছাদনখনৰ প্ৰয়োজন নোহোৱাত ই ভাঙি যায় আৰু ভাঙি যোৱা আচ্ছাদন ৰক্ত আৰু শ্লেষ্মা হিচাপে যোনি পথেদি বাহিৰ হৈ যায় আৰু এই চক্ৰাকাৰে চলা প্ৰক্ৰিয়াক ঋতুচক্ৰ বোলে মানে চক্ৰাকাৰে কিয় কৈছে কাৰণ প্ৰত্যেক 28 দিনৰ মূৰে হয় যে সেইকাৰণে চক্ৰাকাৰে কৈছে এই প্ৰক্ৰিয়াটো 2 পৰা 4 দিন পৰ্যন্ত চলি থাকে অৰ্থাৎ যেটো কোৱা হয় তোমাৰ ঋতুচক্ৰ আছে নহয় এই ঋতুচক্ৰটো কেইদিন চলি থাকে 2 পৰা 4 দিন চলি থাকে নিষেচন নোহোৱা ডিম্ব কোষটো প্ৰায় এদিন জীৱিত অৱস্থাত থাকে এদিন ৱেইট কৰে তাৰপিছত মৰি যায় গৰ্ভাশয়ে প্ৰতি মাহতে একোটা নিষেচিত ডিম্ব পালন কৰিবলৈ নিজকে প্ৰস্তুত কৰি ৰাখে যাৰ বাবে ইয়াৰ আচ্ছাদনখন কোমল আৰু ডাঠ হয় সিম্পল ওকে মতলব তোমাৰ গৰ্ভাশয়টোও ৰেডি থাকে হয় এইটো মাহত হয়তো তোমাৰ আমাৰ ভ্ৰূণটো ইয়াতে আহিব মই তাক ডাঙৰ দীঘল কৰিম ৰেডি হৈ থাকে ঠিক যৌন স্বাস্থ্য আৰু যৌন ৰোগ অৰ্থাৎ চোৱা মানুহৰ যদি যৌন সংগম হয় তেতিয়া বহুতো ৰোগ বিয়পে হয়নে আৰু ইয়াৰ কাৰণে তোমাৰ ধ্যান ৰাখিব লগা বহুত জৰুৰী ঠিক আছে যৌন ৰোগ মানে কি তোমাৰ যৌন ক্ৰিয়াৰ দ্বাৰা যোগেদি বহুতো যৌন ৰোগ বিয়পিব পাৰে অৰ্থাৎ তোমাৰ যদি পুংলিংগ আৰু স্ত্ৰীলিংগ যদি মিলন হয় যেতিয়া যৌন সংগম হয় তেতিয়া যদি তোমাৰ বহুতো সেফটি অৱলম্বন কৰা নহয় তেনেহ'লে বহুতো ৰোগ বিয়পিব পাৰে হয়তো মেলৰ যদি পুৰুষৰ যদি ৰোগ থাকে সেইটো মহিলালৈ যাব পাৰে মহিলাৰ যদি ৰোগ থাকে সেইটো পুৰুষলৈ আহিব পাৰে হয় সো ইয়াৰ পিছত বেক্টেৰিয়া দ্বাৰা খোৱা ৰোগ গনৰিয়া আৰু সিফিলিস এইটো তোমাৰ মনত ৰাখিব লাগিব কিন্তু হা বেক্টেৰিয়াৰ দ্বাৰা কোনটো ৰোগ হয় গনৰিয়া আৰু সিফিলিস হয় আৰু ভাইৰাছৰ দ্বাৰা কি হয় ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ HIV কি এইডছ বেমাৰ মাৰাত্মক বেমাৰ হয়নে মাৰাত্মক বেমাৰ হয় এইডছ বেমাৰ এইটো কি হয় যৌন সংগম কৰিলে হয় ইয়াৰো বহুতো তোমাৰ আছে কাৰণ আছে ধৰা তোমাৰ একাধিক ব্যক্তিৰ লগত যদি যৌন সংগম কৰা হয় তথাপিও এইডছ হ'ব পাৰে বা যৌন সংগম কৰাৰ সময়ত যদি কি বুলি কোৱা হয় এইটো প্ৰটেকশ্যন ইউজ নকৰে তেনেহ'লে তোমাৰ এইটো ৰোগ হ'ব পাৰে আৰু বহুতো হ'ব পাৰে ঠিক আছে এনেকুৱা কথা গৰ্ভধাৰণ ৰোধৰ পদ্ধতিসমূহ ধৰা যৌন সংগম হ'ল ঠিক আছে যৌন সংগম কৰা হ'ল বাট এতিয়া গৰ্ভধাৰণ কৰিব বিচৰা নাই অৰ্থাৎ বেবিটো যে ডাঙৰ দীঘল হ'ব বা বেবিটো ৰাখিব বিচৰা নাই তেনেহ'লে তেনে ক্ষেত্ৰত কি প্ৰক্ৰিয়া আমি অৱলম্বন কৰিব পাৰোঁ গৰ্ভধাৰণ ৰোধ কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিব পাৰি এক হ'ল কাৰিকৰী প্ৰতিবন্ধক এইটো এটা পদ্ধতিৰ নাম ওকে কাৰিকৰী প্ৰতিবন্ধক কি এটা পদ্ধতিৰ নাম যে মেকানিকেল বেৰিয়াৰ ওকে পুৰুষে
পুৰুষে পুংজনন তন্ত্ৰ অংগত কণ্ডম পিন্ধি লয়, অৰ্থাৎ যিটো পুৰুষ আছে পুৰুষৰ যদি পুংজনন অংগ অৰ্থাৎ লিংগত যদি কণ্ডম পিন্ধি লোৱা হয়, তথাপিও সেই তোমাৰ যিখিনি বীৰ্য বীৰ্য বাহিৰ হ'ব বা যিখিনি তোমাৰ শুক্ৰাণু বাহিৰ হ'ব সেইখিনি তোমাৰ কি হ'ব ডিম্বাশয়ৰ লগত ডিম্বাণুৰ লগত মিলিত হ'ব নোৱাৰিব। সেইটো এটা তোমাৰ গৰ্ভধাৰণ ৰোধ কৰা এটা পদ্ধতি হৈ যাব পাৰে। ইয়েছ অৰ নো? মহিলাই যোনি পথত তেনেধৰণৰ আৱৰণী সংস্থাপন কৰে। মতলব এই যিটো তুমি কণ্ডম দেখা পাই আছা ন, কণ্ডম যিটো তুমি ভাবি আছা, মই কৈ আছো আমি কণ্ডম, সেই কণ্ডমটো তুমি মহিলাৰ ক্ষেত্ৰতো পিন্ধিব পাৰে, পুৰুষৰ ক্ষেত্ৰতো পিন্ধিব পাৰে। সচৰাচৰ কিন্তু পুৰুষৰ ক্ষেত্ৰতে বেছি পিন্ধা দেখা যায়। অ'কে, ঠিক আছে। এতিয়া চোৱা হৰমন নিয়ন্ত্ৰণ পদ্ধতি, এনেকুৱা কিছুমান টেবলেট আছে, এনেকুৱা কিছুমান মেডিচিন আছে যিবিলাক তোমাৰ খালেও কি হয়, তোমাৰ সেই শুক্ৰাণু আৰু ডিম্বাণুৰ কি নহয়, মিলন নহয়। যেনে তোমাৰ দেহত হৰমনৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ডিম্বক্ষৰণ বন্ধ কৰা হয়, ফলত নিৰ্গেশন নহয়। ঠিক আছে, এইবিলাক কি হয় তোমাৰ কিছুমান টেবলেট খোৱা হয়, যাৰ ফলত তোমাৰ কি নহয়, এই তোমাৰ শুক্ৰাণু আৰু ডিম্বাণু কি নহয়, মিলন নহয়। আৰু এইবোৰ ঔষধ পিল বা বড়ি আকাৰে পোৱা যায়। এইবোৰ কি হয়, বড়ি আকাৰ মানে টেবলেট আকাৰত পোৱা যায়। আৰু এই ঔষধবোৰৰ কিছুমান পাৰ্শ্বক্ৰিয়া থাকিব পাৰে। পাৰ্শ্বক্ৰিয়া মানে কি, তোমাৰ এই টেবলেটবোৰ ইমান ভাল নহয়, কিছুমান ছাইড ইফেক্ট থাকিব পাৰে। অ'কে, সেইকাৰণে অত্যন্ত বেছি এই টেবলেটবোৰ খাব নালাগে। যাৰ কাৰণে বেছি কি হয়, এই টেবলেটবোৰ খাব নালাগে। এই টেবলেটবোৰ যদি বেছি খোৱা হয় নহয়, এটা সময়ত কি হয়, যিটো তোমাৰ ডিম্বাশয় আছে, সেই ডিম্বাশয়ে ডিম্বাণু সৃষ্টি কৰিব নোৱাৰা হৈ যায়। তেওঁলোক কি হৈ যায়, কাম কৰিব নোৱাৰা হৈ যায়। ফলত তোমাৰ যদি ইচ্ছাও কৰা হয় যে আমাৰ সন্তান লাগে তেতিয়া ইচ্ছা কৰিলেও সেই সন্তানৰ জন্ম হ'ব নোৱাৰিব। সেইকাৰণে বেছিভাগ এইবিলাক টেবলেট, এইবিলাক বড়ি কি কৰা হয়, মানুহে ইগনৰ কৰে। এইবিলাক বেছি খাব নালাগে। অ'কে, আৰু এটা আছে পাৰ্মানেণ্ট চলিউশ্যন, যিটো তোমাৰ কোৱা হয় নাচবন্দী বুলি কোৱা হয় নহয়, বা তোমাৰ বন্ধাকৰণ বুলি কোৱা হয়। ঠিক আছে, আৰু তোমাৰ এইটো হৈছে তোমাৰ চাৰ্জিকেল মেথড আছে, আৰু ইয়াৰ আগত আৰু এটা আছে কপাৰ টি মেথড, কপাৰ টি। ঠিক আছে, ইয়াক গৰ্ভাশয়ত সংস্থাপন কৰি গৰ্ভধাৰণ বন্ধ কৰা হয়। চোৱা, এইটো হ'ল কপাৰ টি। মতলব তোমাৰ টি আকাৰৰ এনেকুৱা টি আকাৰৰ এটা সঁজুলি। এইটো গৰ্ভাশয় হয় নে নহয়, গৰ্ভাশয়ত এনেকুৱাকৈ টি আকাৰৰ সঁজুলি তেনেকৈ ভৰাই দিয়া হৈছে, যাতে ইয়াতে যদি চিমেণ্টবোৰ আহে, ইয়াতে যদি শুক্ৰাণুবোৰ আহে, ইয়াতে যদি শুক্ৰাণুবোৰ আহে, যাতে এই শুক্ৰাণুবোৰ যাতে ইয়াতে পাৰ হ'ব নোৱাৰে। আৰু ইয়াতে তোমাৰ আহিব নহয়, ইয়াতে ডিম্বাণু আহিব, ডিম্বাণুৰ ওচৰত যাবই পৰা নাই, তেনেহ'লে কেনেকৈ মিলিত হ'ব। এইটো এটা প্ৰক্ৰিয়া হয়, কপাৰ টি। অ'কে, এইবিলাক প্ৰক্ৰিয়া কিন্তু মনত ৰাখিব লাগিব, ইম্পৰ্টেণ্ট হয়। আৰু শল্য চিকিৎসা পদ্ধতি বা চাৰ্জিকেল মেথড, মতলব চাৰ্জিকেল কৰা হয় মানে কি, অপাৰেশ্যন কৰা হয় ডাইৰেক্টলি। মানে চিম্পলভাৱে ক'লে কি হ'ব, তোমাৰ কি কৰা হয়, তোমাৰ অপাৰেশ্যন কৰা হয়। অ'কে, অপাৰেশ্যন কৰা হয়। চোৱা, পুৰুষৰ ক্ষেত্ৰত শুক্ৰবাহী নলী বন্ধ কৰি শুক্ৰাণুৰ চলাচল ৰোধ কৰা হয়। মহিলাৰ ক্ষেত্ৰত ডিম্ববাহী নলী বন্ধ কৰি ডিম্বাণু গৰ্ভাশয়ত অৱস্থান কৰিব নোৱাৰে। এইবোৰ স্থায়ী পদ্ধতি। চোৱা, এবাৰ অপাৰেশ্যন কৰিলে নেক্সট আৰু তোমাৰ ইয়াৰ কোনো চলিউশ্যন নাই। অ'কে, একেবাৰে পাৰ্মানেণ্ট। এতিয়া চোৱা, এই যিটো তোমাৰ আছে নহয়, এই চিত্ৰটো তুমি দেখা পাই আছা যে, এই চিত্ৰটো একচুৱেলি কি দেখা পাই আছা, এই চিত্ৰটো হৈছে তোমাৰ স্থিৰতন্ত্ৰ, হয়নে? স্থিৰতন্ত্ৰ। চোৱা, ইয়াতে ডিম্বাণুবোৰ ইয়াতে আহিব, কিন্তু ইয়াতে চোৱা, মাজ ৰাস্তাত কাটি দিছে। কি দিছে, কাটি দিছে। যদি মাজ ৰাস্তাত যদি কাটি দিয়ে, তেনেহ'লে ইয়াতে তোমাৰ শুক্ৰাণুবোৰক আহিলে ইয়াতে আহিব। চোৱা, মাজত কিমান ডাঙৰ এটা দলং, ইয়াতে পাৰ হ'ব নোৱাৰিব, তেনেহ'লে কেনেকৈ মিলন হ'ব। চেম ভাৱে ধৰা, এইটো তোমাৰ শুক্ৰাণু হয়, এইটো তোমাৰ কি হয়, শুক্ৰাশয় হয়, টেষ্টিছ হয়, হয়নে? শুক্ৰাশয় হয়। শুক্ৰাশয়ৰ পৰা শুক্ৰাণুবিলাক আহিব এনেকৈ, কিন্তু ইয়াতে ৰাস্তাটো কাটা আছে। কাটা থাকিলে কি হয়, নলীডাল কাটা আছে, এইফালে আহিবই নোৱাৰিব। তেনেহ'লে তোমাৰ ক'ত মিলন হ'ব, আহিবই নোৱাৰিব। এইবিলাক হৈছে পাৰ্মানেণ্ট চলিউশ্যন। এনেকুৱা বিভিন্ন পদ্ধতি আছে, যাৰ দ্বাৰা আমি গৰ্ভধাৰণ ৰোধ কৰিব পাৰোঁ। যদি কাৰোবাৰ বেবীৰ কোনো প্লেন নাই, ইন ফিউচাৰ যদি কোনো প্লেন নাই, ভৱিষ্যতত যদি আৰু কোনো দৰকাৰেই নাই, যে নহয় মই আৰু বেবী নালাগে, মোৰ বাচ্ছা নালাগে, তেনেহ'লে এনেকুৱা এইবিলাক কৰা হয়। ঠিক আছে, আৰু এইটো আছিলে আমাৰ সম্পূৰ্ণ চেপ্টাৰ, যিটো মই অতি সোনকালে কৰি দিলোঁ। অ'কে,
চ' আশা কৰোঁ যে মই যদি তোমালোকৰ কাৰণে কিবা কৰিব পাৰিছোঁ তুমিও মোৰ কাৰণে কিবা কৰিব পাৰিবা আৰু আশা ৰাখিলোঁ তোমালোকৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিবা আৰু লাইক কমেণ্ট মই কৰিবলৈ নকওঁ কাৰণ কৰিবা আৰু যদি কাৰোবাৰ যদি এই পিডিএফটো লাগে এই নোটছটো লাগে তুমি মোক কমেণ্ট কৰিব পাৰা মই তোমাক ৰিপ্লাই দিম তাৰপিছত তোমাক মই কৈ দিম যে কেনেকৈ তুমি এইটো পিডিএফ লাভ কৰিব পাৰা অ'কে থেংক ইউ